Namaskar. Today we will be discussing India's vision of education, and pedagogy. কিন্তু আমি ইয়াত কেৱল মাত্ৰ এটা গ্লিম্পছ অকল আমি এটা এভুমুখীহে মাৰিম কাৰণ এটা বিশাল বিষয় আমি কেৱল এভুমুখী তাৰ 2-4টা কথা আমি আলোচনা কৰিম। প্ৰথমতে a basic premises of all education. পৃথিৱীৰ যিকোনো দেশত যিকোনো শিক্ষাৰেই এটা তাৰ বুনিয়াদী এটা তাৰ ভিত্তি আছে, তাৰ এটা বুনিয়াদ এটা আছে আৰু সেই ফিলচফি আগত ৰাখিয়েই আচলতে আমি শিক্ষা ব্যৱস্থা শিক্ষা নীতি প্ৰণয়ন কৰাটো প্ৰয়োজনীয়। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো আমি গ্ৰহণ কৰোঁ নে নকৰোঁ মই নাজানো। আৰু এইটো as said by late Professor Kirit Joshi. তেওঁ কৈছে যে it is universally admitted that the possibility of acceleration অর্থাৎ আমি কিবা এটা ত্বৰান্বিত কৰিব খুজিছো, কিবা এটা গতি এটা ত্বৰান্বিত কৰিব খুজিছো through education. কি ত্বৰান্বিত কৰিব খুজিছো? It is universally admitted that the possibility of an acceleration of man's quest of himself, আত্মানুসন্ধান, মানুহৰ নিজৰ বিষয়ে মানুহৰ সন্ধান, man's quest of himself and of the universe constitute the basic premises of all education. আমি পদাৰ্থ বিজ্ঞানে পঢ়িছো, ফিজিক্স পঢ়িছো, কেমিষ্ট্ৰি পঢ়িছো, যিয়েই নপঢ়িছো কিয় আমাৰ যিটো মুখ্য উদ্দেশ্যটো হ'ল আমি এটা অনুসন্ধান কৰিছো মেনছ কুৱেষ্ট অফ হিমছেল্ফ এণ্ড অফ দি ইউনিভাৰ্ছ। এই জগত কি আৰু মই কোন জগত কোন, এইটোৱেই কৈছে যে সাৰ্বজনীনভাৱে শিক্ষাৰ মূল ভিত্তি মূল বুনিয়াদ আৰু এইটোক আমি এক্সেলাৰেট কৰিব লাগে। শিক্ষাৰ দায়িত্ব মূলত সেইটোৱেই। নহ'লে আপোনালোকে এটা কল্পনা কৰকচোন, এইখন এখন শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় বুলি কিয় কোৱা হয়? ইট মাষ্ট হেভ এন ইউনিভাৰ্চেল অব্লিগেশ্যন। এটা ইউনিভাৰ্চেল তাৰ অব্লিগেশ্যন থাকিব লাগিব, নহ'লে আমি কলেজক মহাবিদ্যালয় বুলি কৈছোঁ। তাৰমানে ইউনিভাৰ্চিটি শব্দটোৰ আমি তাৰ যদি কনচিয়াছনেছটো বিহাইণ্ড কনচিয়াছনেছ কিয় বিশ্ববিদ্যালয় বুলি কোৱা হয়? It is not মহাবিদ্যালয়, it is not বিদ্যালয়, it is বিশ্ববিদ্যালয়। গতিকে এইটো যে আৰু এইটো ইউনিভাৰ্চেলি এডমিটেড, কিন্তু আমি কিমান দূৰ সফল হৈছোঁ ডেটছ এ ডিফাৰেণ্ট ইছ্যু। কোনে এইটোৰ ক্ষেত্ৰত কিমান সফল হৈছে, কোনটো সভ্যতা সফল হৈছে, সেইটো আমি এটা পুনৰ সমীক্ষা কৰাৰ বিষয়। তেতিয়াহ'লে এইটো হ'ল মূল কথা, মেনছ কুৱেষ্ট অফ হিমছেল্ফ এণ্ড অফ দি ইউনিভাৰ্ছ। এইটোৱে বেচিক প্ৰিমাইচেছ অফ অল এডুকেশ্যন। মেনছ কুৱেষ্ট অফ হিমছেল্ফ মানেই বাকী, মেনছ কুৱেষ্ট অফ হিমছেল্ফ মানেই বাকী আৰু মেনছ কুৱেষ্ট অফ ইউনিভাৰ্ছ মানেই বাকী। তাৰো তেওঁ 3-4টা কথা ভাঙি দিছে। কৈছে হোৱাট প্ৰিচাইজলি ইজ মেন, নম্বৰ 1. Number 2, what is the nature of this universe? And what is the secret formula of equation of man with the universe? মোৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে পৃথিৱীখনৰ সৈতে মোৰ সম্বন্ধৰ গোপন সূত্ৰটো কি? কাৰণ মই এজন ব্যক্তি, গতিকে হোৱাট প্ৰিচাইজলি ইজ মেন, মই কোন, আর দ্বিতীয়তে what is the nature of the universe and what is the secret formula of equation of man with the universe. These are the questions that education fosters. এইবোৰেই প্ৰশ্ন আচলতে শিক্ষাই প্ৰতিপালন কৰে, লালন পালন কৰে। এই তিনিটাই মূল প্ৰশ্ন। And it carries forward the accumulated answers. এই যে আমি কালি যে ধৰি লওক বৰ্তমানৰ যুগটো বৰ্বৰ যুগ, এই যুগে এইবোৰ কথা বাস্তৱত ৰূপায়িত কৰা নাই,
কিন্তু আমি যিসকল প্ৰবুদ্ধ ব্যক্তি আছো, যিসকল এনলাইটেন ব্যক্তি আছো, আমি এই যে কুৱেষ্ট কৰিছোঁ, কুৱেষ্ট অফ মাই চেল্ফ, কুৱেষ্ট অফ আৱাৰ চেল্ফ এণ্ড অফ দি ইউনিভাৰ্ছ, তাৰ কিবা এটা ৰিজাল্ট ওলাব। অকল কুৱেষ্টটোৱেই নহ'ব, সেই ৰিজাল্টটো আই হেভ টু কেৰি ফৰৱাৰ্ড, উই হেভ টু কেৰি ফৰৱাৰ্ড। মই ভৱিষ্যতলৈ কেৰি ফৰৱাৰ্ড কৰিব লাগিব। These are the questions that education fosters and it carries forward the accumulated answers from age to age. যুগৰ পিছত যুগলৈ কঢ়িয়াই লৈ যাব লাগিব। নহ'লে আজি আমি বৈদিক সময়ত বা আজিৰ পৰা 500 বছৰ আগত, 1000 বছৰ আগত তেওঁলোকৰ কুৱেষ্টৰ যিটো একুমুলেটেড ৰিজাল্ট আমি জানো, ঠিক তেনেকৈ এই যুগৰ কুৱেষ্ট কি? এই যুগত আমি এতিয়া বিশ্ব ব্ৰহ্মাণ্ড ফিজিক্সে কুৱেষ্ট কৰিছে। যদি আপুনি মূলতঃ চাবলৈ যায়, বিশ্ব ব্ৰহ্মাণ্ড আমাৰ পদাৰ্থ বিজ্ঞানৰ তেওঁলোকৰ মূল যিটো এজেণ্ডা, একেবাৰে ষ্টিফেন হকিংছৰ পৰা আৰম্ভ কৰি নিউটন আইনষ্টাইনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ, যদি আপোনালোকে মেক্ৰ' লেভেলত যদি কথাটো চিন্তা কৰে, তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ড কি বস্তু সেইটোৰে সন্ধান কৰিছে। অধ্যাত্মবাদীসকলেও কৰিছে, কিন্তু দুয়োটা ডিচিপ্লিনে ভিন্ন ধৰণে কৰিছে। কিন্তু ইয়াৰ মাজত মই কওঁ যে বিজ্ঞানৰ যিটো অনুসন্ধানটো একদেশীয়, ওৱান চাইডেড। অলপ শুনিলে আচৰিত লাগে যে বিজ্ঞান ওৱান চাইডেড। যেতিয়া মই পঢ়িয়াই কথাটো কম, বিজ্ঞানে এতিয়ালৈকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে দুটা বস্তুৰ ক্ষেত্ৰত এটাহে বিবেচনা কৰি আছে, এটা বস্তু বিবেচনাই কৰা নাই এতিয়ালৈ। আপোনালোকে লাগিলে কোনোবা পদাৰ্থ বিজ্ঞানৰ অধ্যাপকক সুধি চাব আপোনালোকে। এটা হ'ল হাউ অফ দি ৱৰ্ল্ড প্ৰচেছ আৰু এটা হ'ল হোৱাই অফ দি ৱৰ্ল্ড প্ৰচেছ। বৰ্তমানৰ মেটেৰিয়েল চায়েন্স, ভৌতিক বিজ্ঞান অকল হাউ অফ দি ৱৰ্ল্ড প্ৰচেছ, এই জগত কেনেকে কেম ইনটু এক্সিষ্টেঞ্চ, এইটোৱেই তেওঁলোকৰ অন্বেষণৰ মূল বিষয়বস্তু। সেইবাবে তেওঁলোকে বিগ বেং থিয়ৰী উলিয়াইছে, নানান ধৰণৰ তেওঁলোকে থিয়ৰী উলিয়াইছে যে হাউ দিছ মেটেৰিয়েল ইউনিভাৰ্ছ কেম ইনটু এক্সিষ্টেঞ্চ। কিন্তু তেওঁলোকে এই যিটো প্ৰশ্ন, হোৱাই, কিয় এই জগত সৃষ্টি হ'ল, কিয় এই জগত সৃষ্টি হ'ল, আজি যদি আপুনি পদাৰ্থ বিজ্ঞানী এজনৰ ওচৰত যদি যায়, যিটো আমাৰ জ্যোতিপ্ৰসাদে দেখিছে পৃথিৱীত এটা সপোন আছে, পদাৰ্থ বিজ্ঞানীয়ে নাজানে, চায়েন্সে নাজানে, বিজ্ঞানে নাজানে পৃথিৱীৰ কিবা সপোন আছে নেকি, এই কথাটো বিজ্ঞানে নাজানে। কিয় নাজানে? তেওঁলোকৰ বুদ্ধিৰ অভাৱ সেইবাবে নহয়, তেওঁলোকে সেইটো প্ৰয়োজনীয় বিষয়বস্তু বুলি এতিয়ালৈকে বিবেচনাত অনাই নাই, তেওঁলোকে এইটো প্ৰয়োজনীয় বিষয়বস্তু বুলি ভাবাই নাই। কিন্তু আধ্যাত্মিক অনুসন্ধানে আপুনি স্বীকাৰ কৰক বা নকৰক, আপোনাৰ বাবে উত্তৰটো সন্তোষজনক হওক বা নহওক, এই দুয়োটা বিষয়বস্তুৱেই গ্ৰহণ কৰিছে। যে জগত লাগিলে সেইটো যিমানেই অপূৰ্ণ নহওক, যিমানেই ইমপাৰফেক্ট নহওক, অন্ততঃ তেওঁলোকে যদি এজন অধ্যাত্মবাদীৰ ওচৰত যদি যায়, তেওঁৰ ওচৰত আপুনি দুটা প্ৰশ্নৰে উত্তৰ পাব, এই জগত কিয় আৰু জগত কেনেকৈ। কিন্তু পদাৰ্থ বিজ্ঞানীৰ ওচৰত মাত্ৰ এটাই এনচাৰ আছে, জগত কেনেকৈ। তেওঁলোকে সেইটোৱে এতিয়ালৈকে অন্বেষণ কৰিছে। অৰ্থাৎ এইটোক যদি আমি আৰু অলপ ডিপাৰ লেভেলত বুজিবলৈ যত্ন কৰোঁ, এটা হ'ল অবজেক্টিভ, এটা হ'ল ছাবজেক্টিভ, বস্তুনিষ্ঠ আৰু আত্মনিষ্ঠ। বিজ্ঞান মূলতঃ জড়িত বস্তুনিষ্ঠ সত্যৰ সৈতে। অৰ্থাৎ ধৰি লওক এই কি কয় যে বটলটো, এই বটলটোত পানী আছে, পানী কি বস্তু, যে ইয়াত হাইড্ৰজেন আৰু অক্সিজেনৰ সংমিশ্ৰণত পানী হৈছে। তেওঁলোকে এই যিটো বাহ্য সত্য, বস্তু সত্য, অবজেক্টিভিটি, আত্মনিষ্ঠ, যিটো বস্তু সত্য, বস্তুনিষ্ঠ, সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে। কিন্তু যিসকল অধ্যাত্মবাদী, তেওঁলোকে অবজেক্টিভিটিৰ সমানে সমানে ছাবজেক্টিভিটিও এটা সত্যৰ ফিল বুলি ধৰি লৈছে। অৰ্থাৎ আমাৰ বাহ্য জগত যি ধৰণে সত্য, মোৰ এখন ভিতৰতো জগত আছে, সেইখন জগতৰো সত্য জগত। আৰু এটা ঠিক সেইভাবে অধ্যাত্মবাদীসকলে জগত এইখন বস্তু সত্য, কিন্তু এই জগতৰ অন্তৰালত কি আছে, কিয় এই জগত সৃষ্টি হৈছে, কিয় জগত সৃষ্টি হৈছে, পশুৰ পিছত মানুহৰ বিৱৰ্তন কিয় হ'ল, নহবওতো পাৰিলেহেঁতেন, কিয় হ'ল, এইবোৰ প্ৰশ্ন এতিয়ালৈকে বিজ্ঞানে বিবেচনা কৰা নাই। তেতিয়াতো আপোনালোকৰ কোনোবাই ক'ব পাৰে, কিয় ডাৰউইনে জানো বিৱৰ্তনৰ তত্ত্ব কোৱা নাই।
ডাৰউইনৰ বিৱৰ্তনৰ তত্ত্ব আপোনালোকে অলপ অনুসন্ধান কৰি চাব. ইট ইজ নাথিং বাট এ ষ্টেটমেণ্ট অফ ফেক্টছ অনলি. ইট ইজ নট দি এক্সপ্লেনেশ্যন অফ ফেক্টছ. ডাৰউইনে কৈছে যে অমুকৰ পিছত অমুক হৈছে, তমুকৰ পিছত তমুক হৈছে, তমুকৰ পিছত তমুক ইভলভ হৈছে. বাট হোৱাই দিছ ইজ ইভলভ? ডাৰউইনে কিন্তু আপুনি যদি বেদান্তত যদি যায়, বেদান্তই আপোনাক এনচাৰ দিব. এনচাৰটো আপোনাৰ গ্ৰহণযোগ্য হওক বা নহওক. কেনেকে আপোনাৰ মেটাৰৰ পৰা উদ্ভিদ আহিল, উদ্ভিদৰ পৰা কেনেকে পশু আহিল, পশুৰ পিছত কেনেকে মানুহ হ'ল হোমোচেপিয়ান, আৰু মানুহৰ পিছতে বিৱৰ্তন শেষ হৈ গ'ল নেকি? নে মানুহতকৈ উচ্চতৰ প্ৰজাতি পৃথিৱীত তাৰ যিটো ৱৰ্ক ইন প্ৰগ্ৰেছ চলি আছে, যেনেকে পশুৰ পিছত পশুক সৃষ্টি কৰিয়ে প্ৰকৃতি থমকি যোৱা নাছিল, বিৱৰ্তনৰ গতি স্তব্ধ হৈ যোৱা নাছিল, তেনেকে হোমোচেপিয়ান সৃষ্টিৰ লগে লগেই বিৱৰ্তন আমি সম্পূৰ্ণ হৈ যোৱা বুলি ধৰি ল'ব পাৰোঁ নেকি? কাৰণ শ্ৰী অৰবিন্দই তেওঁৰ লাইফ ডিভাইনৰ প্ৰথম অধ্যায়তে কৈছে যে পশুৰ গৱেষণাগাৰত প্ৰকৃতিয়ে যদি 1000 বছৰৰ তপস্যাৰে মানুহ সৃষ্টি কৰিব পাৰে, তেনেহ'লে মানুহৰ গৱেষণাগাৰত প্ৰকৃতিয়ে কি সৃষ্টি কৰিব বিচাৰিছে? যে প্ৰকৃতিয়ে যে মানুহৰ গৱেষণাগাৰত দেৱতা সৃষ্টি কৰিব বিচৰা নাই, তাকেই বা অস্বীকাৰ কৰোঁ কিদৰে? যদি পশুৰ পিছত মানুহ সৃষ্টি হ'ব পাৰে, মানুহৰ পিছত মানুহতকৈ উচ্চতৰ প্ৰজাতি এই পৃথিৱীতেই সৃষ্টি হ'ব নোৱাৰিব কিয়? আমি যুক্তিসংগতভাৱে এই কথা অস্বীকাৰ কৰিব নোৱাৰোঁ. আৰু সেইবাবে ভাৰতবৰ্ষই কৈছে নৰাধমৰ পৰা নৰ, নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণেই এই যাত্ৰা অনন্ত যাত্ৰা. ইভলিউশ্যন উইল কণ্টিনিউ, ইজ কণ্টিনিউইং এণ্ড উইল কণ্টিনিউ ফৰ এভাৰ. গতিকে এইটো তাৰপিছত তেনেহ'লে শিক্ষাৰ মূল প্ৰশ্নটো কি? এইকেইটা হ'ল মূল বিষয়বস্তু. কিন্তু শিক্ষাৰ বাবে চেলেঞ্জ কি, প্ৰত্যাহ্বান কি? প্ৰত্যাহ্বান কেইটা হ'ল সমস্যাৰ হৃদপিণ্ডটো ক'ত আছে? কৈছে হাউ কেন দে বি ফষ্টাৰ্ড? এই যে আমি লালন পালন কৰিব লাগিব, এই প্ৰশ্নবোৰ কিদৰে কৰিম? এণ্ড বাই হোৱাট মিনছ, কি ধৰণে কৰিম? এণ্ড কেন দি এনচাৰ্ছ বি কেৰিড ফৰৱাৰ্ড এট দি হাইয়েষ্ট পচিবল স্পীড? তাৰ গতিটো একেবাৰে আমাৰ যথাসম্ভৱ তীব্ৰতাৰে আমি পৰৱৰ্তী যুগলৈ কঢ়িয়াই লৈ যাব পাৰিমনে? এইবোৰেই আচলতে শিক্ষাৰ সমস্যা. সেইবাবে মহাৰিষিয়ে কৈছে উই আৰ চিলড্ৰেন অফ দি পাষ্ট, পজেছৰ অফ দি প্ৰেজেণ্ট, বাট দি ক্ৰিয়েটৰ অফ দি ফিউচাৰ. Past is our foundation, present is our material, but future is our goal and swimming. ভৱিষ্যতহে আমাৰ লক্ষ্য. কাৰণ ভাৰতবৰ্ষই মৃত্যুক স্বীকাৰ কৰা নাই. ভাৰতবৰ্ষই কৈছে আপুনি মই যেনেকৈ কালি পিন্ধা কাপোৰতকৈ আজি মই যি ধৰণে মই এযোৰ পৃথক কাপোৰ পিন্ধি আহিছোঁ, ঠিক সেই ধৰণে যে আত্মা অবিনশ্বৰ, যে মৃত্যুৰ যিটো কথা যে আত্মাই কেৱল শৰীৰটো সলনি কৰে, এক্সচেঞ্জ অফ বডিজ কৰে অনলি. কিছুদিন ৰেষ্ট লয়, এক্সচেঞ্জ অফ বডিজ কৰে. আৰু সেইবাবে ভাৰতবৰ্ষই মৃত্যুক স্বীকাৰ কৰা নাই. গতিকে these constitute the very heart of the problem of the educational process. Evidently, these are very difficult questions, and the teachers or the educationists, in attempting to answer them, assumes great responsibility not only for his own age, but also for the posterity. আমি ভৱিষ্যতৰ বাবেও শিক্ষকে দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব. আপোনালোকে ব্যৱহাৰিক জীৱনৰ সীমাবদ্ধতাৰ মাজত আপোনালোকৰ চিলেবাছত এইবোৰ বস্তু নাই. So what? আপুনি এজন ছাত্ৰক আপুনি 45 মিনিট সময় পাইছে. 1 মিনিট যদি আপুনি অন্তত এনেধৰণৰ কথা যদি এষাৰ যদি আপোনালোকে কৈ দিয়ে, অন্তত এই চিন্তাৰ সৈতে যদি আমি ছাত্ৰ ছাত্ৰীসকলক যদি আমি বিজড়িত কৰি ৰাখিব পাৰোঁ, আৰু শ্ৰী অৰবিন্দই তেওঁৰ যিখন ইংৰাজী ভাষাৰ সৰ্বদীৰ্ঘ মহাকাব্য, সেই সৰ্বদীৰ্ঘ মহাকাব্য was created by none other than an Indian, and he was Sri Aurobindo. এই এপিকখনৰ নাম হ'ল সাবিত্ৰী. It contains more than 24,000 sentences. তাৰে এশাৰী সেন্টেন্সত ঠিক এনেদৰে লিখিছে, even one man's perfection can change the world. আমি যে ভাবো যে একেবাৰে 7.5 কোটি মানুহ ৰূপান্তৰিত হ'ব লাগিব, কিন্তু এজন মানুহৰ পাৰফেকশ্যনেও
সমগ্ৰ পৃথিৱী পৰিৱৰ্তিত কৰি দিব পাৰে। আমি সেই সম্ভাৱনা আগত ৰাখি আমাৰ হাতত যি সীমাবদ্ধ সময়, যি সীমাৰ ভিতৰতে যি সুযোগ আছে, আমি সেই সুযোগৰ সদ্ব্যৱহাৰ কৰাটো উচিত। মই কৈ গৈ থাকোঁ বাৰু, আপোনালোকে অলপ মনোযোগ দিলে শুনিব। তাৰপিছত শিক্ষাৰ বিষয়ে ক'বলৈ যাওঁতে আধুনিক বিশ্বত এডুকেশ্যনেল ফিলচফি ইজ ইনফ্লুয়েঞ্চড বাই two ideas, or rather education is influenced by two kind of philosophies. One is called intrinsic value of education and the other one is called instrumental value of education. One is intrinsic value and the other one is called instrumental value. But then what are they? Intrinsic value hole when education is pursued for the sake of educational purpose, then we may call or we may declare that our country's educational system is being guided by intrinsic value of education. When education is pursued for educational purpose, and what is the educational purpose? Jitu moi eta basic premises or kotha kolu. But when education is being pursued for the purpose other than educational, আপোনালোক আচৰিত হৈছে, শিক্ষাৰ উদ্দেশ্যৰ বাহিৰে কি উদ্দেশ্যত শিক্ষাক ব্যৱহাৰ কৰা হয়? এজ এন ইনষ্ট্ৰুমেণ্ট। When education is being used to achieve purpose other than educational purpose, যেটো আজিৰ যুগত আমি কৰি আছো। Now education has been used not to achieve educational goal. Education is being used as a vocational program. কৰ্মসংস্থানৰ এটা উপায় হিচাপে এভিনিউজ তৈয়াৰ কৰিব লাগে, সেইভাৱে আমি শিক্ষা গ্ৰহণ কৰোঁ। As a vocational training, as a vocational process. Vocational process is indeed important process, but it is not education per se. This is vocational. It's a separate thing. তাক আমি গুৰুত্ব দিব লাগিব, তাক গুৰুত্ব দিব নালাগিব সেইটো কথা নহয়। গতিকে পৃথিৱীত এই দুটা বস্তু সমানে চলি আছে, ইন্ট্ৰিনসিক ভ্যালু আৰু ইনষ্ট্ৰুমেণ্টেল ভ্যালু অফ এডুকেশ্যন। আমাৰ শিক্ষাবিদসকল more influenced by instrumental value of education, not by the intrinsic value of education. সেইবাবে মই এডুকেশ্যনৰ বেসিক প্ৰিমাইসেছটো কওঁতে আমি অলপমান এষ্টনিশ্ড হৈ যাওঁ, কাৰণ এইবোৰটো আমি শিক্ষাৰ লক্ষ্য বুলি জানা নাই কোনোদিন। কাৰণ 21st century modern scientific education is being guided or influenced by the instrumental value of education. Education is an instrument. It is being used as an instrument. Instrument for what? Instrument for vocational purpose. কিন্তু actually education is a psychological process. Education is a psychological process. তাৰপিছত মই এটা ৰিভিলিং ষ্টেটমেণ্ট মহাৰিষিৰ, আমি ইণ্ডিয়ান এডুকেশ্যন আৰু ৱেষ্টাৰ্ণ এডুকেশ্যন বা মডাৰ্ণ এডুকেশ্যনৰ মাজত বেছিক ডিফাৰেঞ্চ যদি আমি বুজিবলৈ খোজোঁ, যদি আমি দুটা ফ্ৰেজ মনত ৰাখিব পাৰোঁ, এটা হ'ল এডুকেট ডাইছেল্ফ মানে এডুকেট ইয়ৰ চেল্ফ, আৰু আনটো ফ্ৰেজ হ'ল ন' ডাইছেল্ফ। এটা হ'ল ন' ডাইছেল্ফ আৰু এটা হ'ল এডুকেট ডাইছেল্ফ। শ্ৰী অৰবিন্দই কৈছে know thyself is the message of the sages, ঋষিসকলৰ বাণী। তুমি নিজকে জানা, know thyself, সংস্কৃতত সেইটো কয় আত্মনং বৃদ্ধি।
তুমি নিজকে জানা, নো ডাই সেলফ, নো ইয়োৰ সেলফ। আৰু মডাৰ্ণ থিংকাৰৰ বাণীটো কি? এডুকেট ডাই সেলফ, তুমি নিজকে শিক্ষিত কৰি তোলা। এই দুটাৰ মাজত যিটো পাৰ্থক্য ভাৰতীয় শিক্ষাই প্ৰতিনিধিত্ব কৰে, নো ডাই সেলফ, নো ডাই সেলফ আৰু হ'ল এডুকেট ডাই সেলফ। এটা ইনষ্ট্ৰুমেণ্টেল ভেলু আৰু এটা ইন্ট্ৰিনচিক ভেলু। কিন্তু ভাৰতবৰ্ষই প্ৰেক্টিকেল ফিল্ডত কিন্তু দুটাৰ চিন্থেচিছ কৰিছিল, ইনষ্ট্ৰুমেণ্টেল আৰু ইন্ট্ৰিনচিক ভেলুৰ চিন্থেচিছ কৰিছিল। কেনেকে মই কম, দুটাৰ মাজত চিন্থেচিছ কৰিছিল, এটাকো কম গুৰুত্ব দিয়া নাছিল, দুটাৰ মাজত চিন্থেচিছ কৰিছিল। তাৰপিছত এটা এই একেখিনি কথাৰেই জাষ্ট এক্সটেনশ্যন মাত্ৰ, একেখিনি কথাৰেই এক্সটেনশ্যন। আধুনিক মানুহে তেতিয়াহ'লে শিক্ষাক কি মূল্য দিয়ে? আধুনিক মানুহে শিক্ষাক কেনেধৰণৰ দৃষ্টিৰে চায়? ইতিমধ্যে আমি ক'লোৱেই ইনষ্ট্ৰুমেণ্টেল ভেলু। শিক্ষাক আমি কিয় চাওঁ? আমি নিজৰে নিজৰ আইনাখন দেখা পাওঁ, তেতিয়া আইনাত নিজৰ মুখখন দেখা পাওঁ। কৈছে কিয়? কৈছে হি ভেলুজ এডুকেশ্যন। হি মিনছ, মই আধুনিক মানুহ বুলি কৈছো, আচলতে শ্ৰী অৰবিন্দই বেলেগ এটা প্ৰক্ষেপেটত ইয়াতকৈও এটা ইনফেৰিয়ৰ কথা, মই সেই কথাখিনি আৰু এতিয়া ক'ব খোজা নাই, ইট উইল বি ডিছগাষ্টিং, মই সেইকাৰণে ক'ব খোজা নাই। তেওঁ যিটো মই প্ৰবন্ধৰ পৰা এই বস্তুখিনি মই লৈছো, প্ৰবন্ধটোৰ শীৰ্ষক হ'ল চিভিলাইজেশ্যন এণ্ড বাৰ্বেৰিজিম, সভ্যতা আৰু বৰ্বৰতা। তেওঁ আধুনিক যুগৰ মানুহক ইকনমিক বাৰ্বাৰ বুলি কৈছে, অৰ্থনৈতিক বৰ্বৰ বুলি কৈছে। উই আৰ অল ইকনমিক বাৰ্বাৰ, অৰ্থনৈতিক বৰ্বৰ। আৰু কোনে জন্ম দিছে অৰ্থনৈতিক বৰ্বৰসকলক? বিজ্ঞানে জন্ম দিয়া বুলি কৈছে। এই যে বিজ্ঞানে সা সুবিধাবোৰেৰে পৃথিৱীত অৰ্থনৈতিক বৰ্বৰৰ জন্ম দিছে, যাৰ পৰিণতি স্বৰূপে আমি আজিকালি, বিকজ দিছ ইজ এ কমাৰ্চিয়েল এজ, দিছ ইজ নট এ কালচাৰেল এজ, দিছ ইজ নট এ নলেজ বেছড চিভিলাইজেশ্যন, ইট ইজ এ কমাৰ্চ বেছড চিভিলাইজেশ্যন। আমি সেই কথাও এডমিট কৰিব লাগিব। সেইবাবে বৰ্তমান যুগত আমি কেৱল ভৱিষ্যতৰ বাবে আমি এই জ্ঞানৰ যিটো ভাণ্ডাৰক আমি সাঁচি ৰাখিব লাগিব, সঞ্চয় কৰি ৰাখিব লাগিব, আৰ্কাইভ কৰি ৰাখিব লাগিব, যাতে ভৱিষ্যতৰ পৰিণত মানৱতাই যেতিয়া পৃথিৱীত কালচাৰেল এজৰ উদয় হ'ব, সাংস্কৃতিক যুগৰ উদয় হ'ব, কাৰণ এই যিটো কমাৰ্চিয়েল এজ অনন্তকাললৈ ইয়াত টিকি নাথাকে। কৈছে হি ভেলুজ এডুকেশ্যন ফৰ ইটছ ইউটিলিটি। ইউটিলিটি এটা উপযোগিতা। কি উপযোগিতা? কৈছে ইন ফিটিং এ মেন ফৰ ছাকচেছ। আমি মানুহক ক'ত আমি সফলতা লাভ কৰাটো বিচাৰোঁ? আমাৰ সন্তানক, আমাৰ ভাতৃক, আমাৰ মানুহক ক'ত বিচাৰোঁ আমি? ইন এ কম্পিটিটিভ অৰ ইট মে বি এ ছ'চিয়েলাইজড ইণ্ডাষ্ট্ৰিয়েল এক্সিষ্টেঞ্চ। বৰ্তমানৰ যিটো অস্তিত্ব সভ্যতা, এটা সমাজতান্ত্ৰিক শিল্প জগত। এয়া সমাজতান্ত্ৰিক শিল্প জগত বা প্ৰতিযোগিতামূলক জগতত মোৰ ল'ৰাটো, মোৰ সন্তান, মোৰ ভাতৃ, মোৰ ভগ্নী যাতে বাচি টিকি থাকিব পাৰে, প্ৰতিষ্ঠিত হ'ব পাৰে, আৰু এই বাচি টিকি প্ৰতিষ্ঠিত হ'ব পৰাকৈ শিক্ষাই যে উপযুক্ত কৰি তুলিছে, সেইবাবেহে শিক্ষাক মূল্য দিওঁ। নহ'লে শিক্ষাক আমি অংগুষ্ঠ দেখুৱাই দিলোঁ। যেনেকৈ দৰ্শনক অংগুষ্ঠ দেখুৱাইছোঁ, কাৰণ দৰ্শনে মোক এই প্ৰতিযোগিতামূলক জগতত টিকি থাকিবৰ কাৰণে, টিকি থাকিব পৰাকৈ উপযুক্ত কৰি তুলিব নোৱাৰে। মই কাব্য সাহিত্য শিল্পক অংগুষ্ঠ দেখুৱাই দিছোঁ এই যুগত। কিয়? কাব্য সাহিত্য শিল্প এজন দুজনক বাদ দি মোক এই সমাজতান্ত্ৰিক শিল্প জগতত, প্ৰতিযোগিতামূলক জগতত মই কবিতা লিখি প্ৰতিষ্ঠিত হ'ব নোৱাৰিম, মই গান গাই প্ৰতিষ্ঠিত হ'ব নোৱাৰিম। গতিকে আমি শিক্ষাক কিয় মূল্য দিছোঁ? কাৰণ শিক্ষাই মোক উপযুক্ত কৰি তুলিছে। শিক্ষাৰ জৰিয়তে মই এই সমাজতান্ত্ৰিক শিল্প জগতত, এই প্ৰতিযোগিতামূলক জগতত মই সফলতা অৰ্জন কৰিব পাৰিছোঁ। ইমানেই কাৰণে। আকৌ এই মানুহে বিজ্ঞানক কিয় মূল্য দিয়ে? দৰ্শনক যে মূল্য নিদিয়ে, স্পিৰিচুৱেলিটিক যে মূল্য নিদিয়ে, বিজ্ঞানক কিয় মূল্য দিয়ে? বিজ্ঞানৰ জ্ঞানৰ বাবে নেকি? মুঠেও নহয়। বিজ্ঞানক কিয় আপোনাৰ গুৰুত্ব দিয়ে? কৈছে চায়েন্স ফৰ দি ইউজফুল ইনভেনশ্যন। যিবোৰ
ইউজফুল ইনভেনশন বিজ্ঞানে আমাক দিব পাৰিছে ইউজফুল ইনভেনশন এণ্ড নলেজ the comforts and convenience machinery of production with which it earns him its power for organization regulation stimulus to production এই সুবিধাবোৰ যদি বিজ্ঞানে আমাক দিব নোৱাৰিলেহেঁতেন এই আধুনিক বৰ্গৰে আধুনিক মানুহে দৰ্শনৰ দৰে বিজ্ঞানকো অংগুষ্ট দেখুৱাই দিলেহেঁতেন এই যে বিজ্ঞানৰ প্ৰতি খুব শ্ৰদ্ধাশীল হোৱাটো দেখুৱাই আধুনিক মানুহে বিজ্ঞানৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল নহয় বিজ্ঞানৰ জ্ঞানৰ বাবে শ্ৰদ্ধাশীল নহয় এই যে বিজ্ঞানে সুযোগ সুবিধা প্ৰদান কৰিব পাৰিছে তাৰ বাবেহে বিজ্ঞানৰ লগত মোৰ এটা স্বাৰ্থ জড়িত সম্বন্ধ আছে সেইবাবেহে বিজ্ঞানক মই আই প্ৰিফাৰ সায়েন্স টু ফিলচফি নহলে যদি বিজ্ঞানে যদি অকল আইনষ্টাইনৰ থিয়ৰী বিলাক জানিবৰ বাবে অকল নিউটনৰ থিয়ৰী জানিবৰ বাবে বা বিগ বেঙৰ থিয়ৰী জানিবৰ বাবে মই বিজ্ঞানৰ প্ৰতিও শ্ৰদ্ধাশীল নহলোহেঁতেন যদি বিজ্ঞানে মোৰ জীৱনটো আৰাম আয়াসেৰে যদি সজ্জিত কৰি তুলিব নোৱাৰিলেহেঁতেন তেনেহ'লে বিজ্ঞানকো আধুনিক মানুহে অংগুষ্ট দেখুৱাই দিলেহেঁতেন খুব কঠোৰ বিবৃতি মানে একেবাৰে কঠোৰ বাক্য বাট মই এইটো আপোনালোকক কেতিয়াও দাবী নকৰোঁ যে ইউ হেভ টু একচেপ্ট দিছ প্ৰনাউন্সমেণ্ট ইট ইজ আপ টু ইয়ৰ উইজডম whether you will accept it or you will throw it away it is up to your wisdom তাৰ পিছত আমি কালি কেইটামান আমি নলেজ ইনফৰমেশ্যন কৰাৰ আগতে ইতিমধ্যে এই আলোচনা কৰিছোঁ এইকেইটা মই নকৰোঁ আৰু মই ইয়াত একেবাৰে মই খুব বাছি দুই চাৰিটা কেৱল মাত্ৰ আপোনালোকৰ চিন্তা উদ্ৰেক হ'বৰ বাবেহে কথা কৈছোঁ মই একেবাৰে ভাৰতীয় শিক্ষা দৃষ্টিৰ একেবাৰে ভিতৰত প্ৰৱেশ কৰিব খোজা নাই মই তাৰপিছত তেনেহ'লে ভাৰতত যে এটা উপযুক্ত শিক্ষা ব্যৱস্থা আছিল তাৰটো প্ৰথমতে আমি আশ্বস্ত হ'ব লাগিব নহ'লে আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি আকৃষ্ট কিয় হ'ম মই এটা শ্ৰী অৰবিন্দৰ এখন কিতাপ আছে সৰু কিতাপ একেবাৰে 20 পেজ বানৰ মাত্ৰ কিন্তু এই 20 পেজৰ কিতাপখন যদি হজম কৰিব পাৰোঁ নামটোৱে দি ব্ৰেইন অফ ইণ্ডিয়া মাত্ৰ 20 পেজ বান এটা প্ৰবন্ধ 3-4 পেজৰ কিন্তু তাৰ প্ৰতিটো বাক্যই যদি আমি হজম কৰিব পাৰোঁ তাত সমগ্ৰ ভাৰতীয় শিক্ষা ব্যৱস্থা তাৰ যিটো প্ৰিন্সিপলটো একেবাৰে শংকৰদেৱৰ এই মানে গুণমালাৰ দৰে গুৰুকাত হাতী ভৰুৱাৰ দৰে আছে তাত তেওঁ এটা জাগাত লিখিছে এটা ঠাইত ব্ৰেইন অফ ইণ্ডিয়াৰ এটা ঠাইত লিখিছে কি লিখিছে মই আপোনাক পঢ়ি দিছোঁ কেৱল কৈছে হোৱাট ৱাজ দি চিক্ৰেট of that gigantic intellectuality অর্থাৎ ভারতবর্ষের কথা কইছে what was the secret of that gigantic intellectuality spirituality and superhuman moral force which we see pulsating in the Ramayana and Mahabharata in the ancient philosophy in the supreme poetry art sculpture and architecture of India what was the basis of the incomparable public works and engineering achievements, the opulent and exquisite industries, the great triumphs of science, scholarship, jurisprudence, logic, metaphysics, the unique social structure. এইবোৰৰ পিছত কি আছিল? What supported the heroism and self-abandonment of the Kshatriya, the Sikh and the Rajput? The unconquerable national vitality and endurance. আকৌ কৈছে what was it that stood behind that civilization second to none ভাৰতৰ দৰে সভ্যতা মই যদি শেষৰ দিনা মই তেওঁৰ ভাৰতীয় সভ্যতাৰ যিটো অনন্য বৈশিষ্ট্য কম্পাৰেটিভ ষ্টাডি যে গ্ৰীক সভ্যতাতকৈ কোনটো ক্ষেত্ৰত ভাৰতীয় সভ্যতা শ্ৰেয়স্কৰ বা ইজিপ্তৰ সভ্যতাতকৈ কোন ক্ষেত্ৰত শ্ৰেয়স্কৰ মই এটা তুলনামূলক আপোনালোকক দুই একাষাৰ কম একদম শেষৰ দিনা তাৰপিছত কৈছে যে what was it that stood behind that civilization second to none in the massiveness of its outlines or the perfection of its details? Without a great and unique discipline involving a perfect education of soul and mind, a result so immense and persistent would have been impossible. কৈছে এটা খুব robust সুদৃঢ় শিক্ষা ব্যৱস্থা এটা এই সময়ত আছিল আৰু তেতিয়া আমাৰ কি মনত পৰে শিক্ষা ব্যৱস্থাৰ কথাটো ক'বলৈ গ'লে
আমাৰ মনত পৰিব কি আমি গুৰুকুলাশ্ৰমৰ বিষয়ে আমাৰ মনত পৰিব কিন্তু শ্ৰী অৰবিন্দই কৈছে আমি গুৰুকুলাশ্ৰমৰ যিটো একজেক্ট মেথডলজি যিটো তাৰ এক্সটাৰ্নেল মেথডলজি আমি সেইটো সলাবও পাৰোঁ এতিয়া একজেক্ট মেথডলজিটোৱে ল'ব লাগিব অৰ্থ সেইটো নহয় কিন্তু তাৰ অন্তৰালত প্ৰিন্সিপলটো কি আছিল আমি সেই প্ৰিন্সিপলটো আমি নতুন ধৰণে আধুনিক ধৰণে তাক আমি ৰূপায়িত কৰিব পাৰিব লাগিব কৈছে যে we shall find the secret of their success in a profound knowledge of human psychology ভাৰতীয়সকলে সেই সময়ত হিউমেন সাইকোলজিৰ বিষয়ে জানিছিলে গভীৰতৰ জ্ঞান আছিলে আৰু সেইবাবেহে তেওঁলোক সফল হৈছিল কৈছে we shall find the secret of their success in a profound knowledge of human psychology and its subtle application সূক্ষ্মভাৱে তাৰ যিটো প্ৰয়োগ হৈছিল and subtle application to the methods of intellectual training and instruction আমি সেই বিষয়ে আৰু গুৰুকুলাশ্ৰমৰ মূল বস্তুটো আৰু তাৰ শক্তিটো এনাৰ্জিৰ আধাৰটো কি আছিল এই বিষয়ে ব্ৰেইন অফ ইণ্ডিয়া কিতাপখনত আছে মই ডিটেইলছত নাযাওঁ কিন্তু কেৱল ইমানখিনি ক'বলৈ মই প্ৰয়াস কৰিছোঁ যে এটা পাৰফেক্ট এডুকেশ্যন চিষ্টেম অবিহনে এনেধৰণৰ বিপুল পৰিণাম ভাৰতবৰ্ষই অতীত ভাৰতৰ গৰিমামণ্ডিত যুগত এই ফল লাভ কৰিব নোৱাৰিলে মই বেলেগ নালাগে মই স্থাপত্যৰ ক্ষেত্ৰত কৈছোঁ ইঞ্জিনিয়াৰিং টেকনলজিৰ ক্ষেত্ৰত কৈছোঁ আমাৰ মনত এনেকুৱা এটা ধাৰণা হয় এজ ইফ ইঞ্জিনিয়াৰিং টেকনলজি এই যে বিগত 200 বছৰৰ মানৱ সভ্যতাৰ দান এই যে আমাৰ টেম্পল আৰ্কিটেকচাৰবোৰ আছে সেইবোৰ আজি 2000 বছৰ 3000 বছৰ হৈ গ'ল সেইবোৰ ইঞ্জিনিয়াৰিং ৱৰ্ক জানো নহয় তাত কোনো লোহা ব্যৱহাৰো কৰা নাই আৰু এতিয়ালৈকে কোনো আৰ্থকুৱেকে ভাঙিব পৰা নাই আপুনি কামাখ্যা টেম্পলৰ কথাই কওক পুৰীৰ টেম্পলৰ কথাই কওক আজি নতুনকৈ আইআইটিত ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে চিভিল ডিপাৰ্টমেণ্টে ইণ্ডিয়াৰ যিটো ইঞ্জিনিয়াৰিং টেকনলজিৰ ওপৰত তেওঁলোকে নতুনকৈ গৱেষণা আৰম্ভ কৰি আছে এতিয়া আজি মীনাক্ষী টেম্পল কিমান কাৰুকাৰ্যতাৰ আৰ্টিষ্টিক কাৰুকাৰ্য আৰু আটাইতকৈ কল্পনা কৰক আপুনি ভাৰতত যদি উদ্যোগ নাথাকিলেহেঁতেন এই যে ইমান ডাঙৰ ডাঙৰ মন্দিৰ বনাওঁতে মেটেৰিয়েলবিলাক ক'ত প্ৰডাকশ্যন হৈছিল আৰু তাতোকৈ ডাঙৰ কথা পৰিবহনৰ ব্যৱস্থা আজি আপুনি মীনাক্ষী টেম্পল বা কামাখ্যা টেম্পল আমাৰ চিটিৰ মাজত দেখা পাইছে কিন্তু যেতিয়া সেই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল তেতিয়া কিন্তু সেই অঞ্চলটো that was not part of the city চিটিৰ পৰা ৰাডাৰ জনবসতিৰ পৰা বহু দূৰত আছিল জংগলত আছিল হয়তো তালৈকে এই ডাঙৰ ডাঙৰ মাৰ্বলৰ পাথৰবোৰ কেনেকে নিয়া হৈছিল আৰু কিমান লাগিব ভাবক আৰু ভাৰততো তেনেকুৱা মন্দিৰ 10,000 20,000 30,000 আছে গোটেই সাউথ ইণ্ডিয়াতটো একেবাৰে ভৰ্তি আপোনাৰ আৰু বৃহৎ মন্দিৰ গতিকে এই যিটো তাৰ এটা পাৰফেক্ট যদি শিক্ষা ব্যৱস্থা নাথাকিলহেঁতেন তেনেহ'লে কেতিয়াও সম্ভৱ নহ'লহেঁতেন তাৰপিছত আমি ক'ব বিচাৰিছোঁ তেনেহ'লে শিক্ষা যদি মই একেবাৰে শ্ৰী অৰবিন্দই তেওঁৰ শিক্ষা বিষয়ক বহু কথা লিখি থৈ গৈছে তাত এটা তেওঁ শিক্ষা বিষয়ক এটা খুব সুচিন্তিত এটা সূত্ৰ দিছে এই সূত্ৰটোত মই ভাবোঁ তাত আমি আৰু যোগ বিয়োগ কৰিবলগীয়া একো নাই বুলি মই ভাবোঁ কিন্তু তথাপিতো মই আৰোপ কৰিব নাযাওঁ সেইবোৰ কেতিয়াও কেৱল মই আপোনালোকৰ আগত মই কমহে যে শিক্ষা তেওঁ সেইটোক জীৱন্ত শিক্ষা বুলি কৈছে লিভিং এডুকেশ্যন ট্ৰু এণ্ড লিভিং এডুকেশ্যন বুলি কৈছে কোনটো কি থাকিব লাগিব তাত কৈছে let us begin then তাৰ আগত কিবা কিবি তেওঁ এই আলোচনা কৰিছে কৈছে let us begin then with our initial statement as to which I think there can be no great dispute that there are three things which have to be taken into account in a true and living education যে তিনিটা বস্তু থাকিব লাগিব এটা ট্ৰু এণ্ড লিভিং শিক্ষা ব্যৱস্থাত কি তিনিটা বস্তু কৈছে the individual in his commonness and in his uniqueness আৰু ইউনিকনেছ অকল মানুহজনৰ
এটা হ'ল ইউনিকনেছ, তেওঁৰ যিটো স্বকীয় বৈশিষ্ট্য, আৰু কমননেছ মানে কি? আই বিলং টু আছামিজ ছ'চাইটি। এজ এন আছামিজ মোৰ কি বৈশিষ্ট্য, আৰু এজ এন ইণ্ডিভিজুৱেল মোৰ কি বৈশিষ্ট্য। মানুহৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম, মানুহটোৰ দুটা দিশ আছে, এটা হ'ল মাই ইউনিকনেছ এণ্ড মাই কমননেছ। এজ এন আছামিজ, এজ এন ইণ্ডিয়ান, আই বিলং টু এ গ্ৰুপ। গতিকে কৈছে যে এটা লিভিং আৰু ট্ৰু শিক্ষা ব্যৱস্থাত মানুহটো হ'ল প্ৰথম উপাদান। আৰু মানুহ কোনজন মানুহ? দি ইণ্ডিভিজুৱেল ইন হিজ ইউনিকনেছ এজ ৱেল এজ ইন হিজ কমননেছ। দ্বিতীয় উপাদানটো কি? কৈছে দি নেশ্যন অৰ পিপল, অৰ্থাৎ যিটো জাতিৰ মই অন্তৰ্গত, অৰ্থাৎ এটাতে লগত জাতীয়তাবাদৰো কথা আছে, অৰ্থাৎ তেওঁ ব্যক্তি জীৱনৰ লগত সমষ্টি জীৱনকো পাহৰি যোৱা নাই। কৈছে দি নেশ্যন অৰ পিপল। আৰু ৩ নম্বৰ উপাদানটো কি? কৈছে ইউনিভাৰ্চেল হিউমেনিটি। আমি বিশ্ব মানৱতা, মোৰ নিজৰ জাতি আৰু মই মোৰ যিটো ব্যক্তি সত্তা, ইণ্ডিভিজুৱেল সত্তা। আৰু এই কথা আপোনালোকে, মই আকৌ জ্যোতিপ্ৰসাদৰ কথা লৈ যাব লাগিব। মই কৈছোঁ জ্যোতিপ্ৰসাদ অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী। তেওঁ কবিতাৰ মাজেৰে যে কিমান দৰ্শন কৈছে, আমি কেৱল সেইবোৰ সাংস্কৃতিক সম্পদ বুলি ভাবি থাকোঁ। তাৰ মাজত কিমান দৰ্শন আছে। তেওঁৰ এটা শিল্পীৰ আলোকযাত্ৰা নামৰ সম্ভৱতঃ কবিতাত তেওঁ কৈছে, উপজা গাঁৱৰ পৰা মহাভাৰতৰ বাটে বিশ্ব সভা হ'লে যাওঁ। তেওঁ উপজা গাঁৱকো পাহৰা নাই, নিজৰাৰ পাৰেদি লুইতত বালি ভাত খাই মহাভাৰতৰ বাটে বিশ্ব সভা হ'লে যাওঁ। তাত তেওঁ একেবাৰে প্ৰক্ৰিয়াটোও কৈছে। অৰ্থাৎ ইয়াত এই যিটো কথা, এই তত্ত্বটোত যিটো মহাৰিষিয়ে ক'লে যে এটা লিভিং শিক্ষা ব্যৱস্থাত এই 3টা বস্তুৱেই থাকিব লাগিব, মই, মোৰ জাতি আৰু সমগ্ৰ মানৱতা। কাৰণ মই সেই মানৱতাৰ অংশ, মোৰ জাতিও মানৱতাৰ অংশ। তেনেহ'লে তাৰ পিছত সেইখিনি ওপৰতে 3টা কথাই তেওঁ পিছত আকৌ ব্যাখ্যা কৰিছে, কঢ়িয়াই দেখাইছে। কৈছে কি ইট ফলোজ that alone will be a true and living education which helps to bring out to full advantage, সেই শিক্ষা ব্যৱস্থাটোহে জীৱন্ত শিক্ষা, যি শিক্ষাই মোৰ ভিতৰত থকা সমস্ত যি আছে, ভিতৰত বাঘ, ভালু, হাতী, ঘোঁৰা যি আছে, সেই সকলোবোৰ বস্তু অভিব্যক্ত কৰিব পাৰিব লাগিব, বাহিৰত উলিয়াই আনিব পাৰিব লাগিব। ভিতৰত যি আছে, কৈছে helps to bring out to full advantage, makes ready for the full purpose and scope of human life all that is in the individual man. মোৰ ভিতৰত বস্তু আছে, সেইবোৰ উলিয়াই আনিব পাৰিব লাগিব। আৰু তাক মানৱ জীৱনৰ যিটো স্কোপ আছে, সেই স্কোপৰ ক্ষেত্ৰত মই তাক ব্যৱহাৰ কৰিব পাৰিব লাগিব। এইটো কৈছে যে প্ৰথম শিক্ষা ব্যৱস্থাৰ প্ৰথম যিটো এজেণ্ডা বা চিলেবাছৰ প্ৰথম অংগ হ'ব লাগিব সেইটো, বা ফিলচফিৰ ফাৰ্ষ্ট এলিমেণ্ট হ'ব লাগিব সেইটো। ছেকেণ্ড কি কৈছে? তাৰ সমানে at the same time helps him to enter into right relation with the life, mind and soul of the people to which he belongs. অৰ্থাৎ মই অসমীয়া জাতিৰ অন্তৰ্ভুক্ত, ভাৰতীয় জাতিৰ অন্তৰ্ভুক্ত। গতিকে মোক অসমীয়া আৰু ভাৰতীয় জাতিৰ মন, প্ৰাণ, আত্মাৰ সৈতে পৰিচিত কৰাই দিব পাৰিব লাগিব, যাতে মই মোৰ জাতিৰ সৈতে সঠিক সম্বন্ধ স্থাপন কৰিব পাৰোঁ। এইটো কৈছে দ্বিতীয় উপাদান জীৱন্ত শিক্ষাৰ। আৰু তৃতীয়টো কি বুলি কৈছে? and with that great total life, mind and soul of humanity, সমগ্ৰ মানৱতাৰ মন, প্ৰাণ, আত্মাৰ সৈতে মই সঠিক সম্বন্ধ, কি ধৰণৰ সম্বন্ধ স্থাপন কৰিব লাগিব, সেই বিষয়েও মোক যিটো শিক্ষাই মোক জ্ঞান দিব পাৰিব, সেই শিক্ষাহে জীৱন্ত শিক্ষা। আৰু তাৰ কাৰণ কি কৈছে? 2টা কাৰণ। কিয় সমস্ত হিউমেনিটিৰ মন, প্ৰাণ, আত্মাৰ সৈতে মই পৰিচিত হ'ব লাগিব, কিয় তেওঁলোকৰ লগত মই উচিত সম্বন্ধেৰে মই নিজক সম্বন্ধিত কৰিব লাগিব, তাৰ কাৰণ 2টা। 2টা কাৰণ কি? এটা হ'ল I as an individual, an inseparable part of the humanity. I not only I belong to Assamese society, not only
I belong to Indian society. I also belong to humanity. And my nation, Assamese nation or Indian nation, also belong to human race. And it is a bostu fetto. Etu kono adorshabadita nohoy. Etu ta bostu fetto. Gotike tinita bostuke ami tinita bostuke we have to take into consideration. Aru ei শিক্ষাকে মহাৰিকিয়ে কৈছে যে জীৱন্ত শিক্ষা বুলি কৈছে। তাৰ পিছত তেতিয়াহ'লে কৈছে যে তেনেহ'লে শিক্ষাৰ একেবাৰে মূল লক্ষ্যটো কি তেতিয়াহ'লে শিক্ষাৰ একেবাৰে যিটো সৰ্বোত্তম লক্ষ্যটো কি হোৱা উচিত শিক্ষাৰ। মই পেডাগজিৰ বিষয়েও আহিম, কাইলৈ আহিম, আজি হয়তো সময় নহ'ব। তেনেহ'লে শিক্ষাৰ একেবাৰে মূল উদ্দেশ্যটো কি হোৱা উচিত। তেওঁ কৈছে এভৰি মেন মানে এভৰি মেন। আপুনি যিজনক একেবাৰে অনুপযুক্ত মানুহ বুলি ভাবিছে পৃথিৱীত, যিজনক একেবাৰে মানে কাম নাইকিয়া মানুহ বুলি ভাবিছে, তেওঁকো আপুনি বিবেচনাৰ মাজত আনিব লাগিব। কি কৈছে? এভৰি মেন হেজ ইন হিম something divine, something his own, a sense of strength and perfection in however small a sphere. প্ৰত্যেকৰে ভিতৰত ভগৱানে আমাক যেতিয়া পৃথিৱীত পঠিয়াইছে, আমাক অনাথ কৰি পঠিওৱা নাই। কাৰোবাক বেছি দিছে, কাৰোবাক কম দিছে। কাৰোবাক প্ৰধানমন্ত্ৰী মোদী হোৱাৰ সুযোগ দিছে, কাৰোবাক শচীন তেণ্ডুলকাৰ হোৱাৰ সুযোগ দিছে, কিন্তু কাৰোবাক হয়তো গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ বাবে আপোনাৰ সুযোগ দিছে। নীতিগতভাৱে দুয়োটা একেই বস্তু, কিন্তু সকলোকে দিছে। পৃথিৱীত আমাক যেতিয়া ভগৱানে পঠিয়াইছে, কাকো অনাথ কৰি পঠিওৱা নাই। আৰু তাৰ আটাইতকৈ গ্ৰেটেষ্ট এক্সাম্পল কি? বহু ক্ষেত্ৰত আমি যিসকল সুস্থ ব্যক্তি, শাৰীৰিকভাৱে সুস্থ মানুহ, আৰু যিসকল যে ডিফাৰেণ্টলি এবল্ড আছে, তেওঁলোকৰ শক্তি আমাতকৈও বেছি। তেওঁলোকে যদি পৃথিৱীত জীয়াই থাকিব পাৰে, দোজ হু আৰ ডিফাৰেণ্টলি এবল্ড, তেনেহ'লে আমি কিয়নো নোৱাৰিম? গতিকে আমাক ভগৱানে সৰু হওক ডাঙৰ হওক আমাক দিছে। আৰু পিছৰ লাইন, হুইচ গড অফাৰ্ছ হিম টু টেক অৰ ৰিফিউজ। আপুনি সেই ভগৱানে দিয়া সম্পদসমূহ আপুনি ৰিফিউজ কৰিবও পাৰে, গ্ৰহণ কৰিবও পাৰে, ইট ইজ আপ টু ইউ। কিন্তু প্ৰত্যেককে দিছে উইদাউট এক্সেপশ্যন। কিন্তু আমি সেইটো বিচাৰিব লাগিব। মোৰ ভিতৰত কি গুণ আছে, সেইটোৱেই শিক্ষকৰ দায়িত্ব। ফেচিলিটেট কৰিব পাৰিব লাগিব। এজন ছাত্ৰৰ মাজত কি গুণ আছে, প্ৰত্যেককে দিছে গুণ। তেনেহ'লে শিক্ষাৰ উদ্দেশ্য কি? কৈছে টাস্ক ইজ টু ফাইণ্ড ইট। শিক্ষাৰ উদ্দেশ্য হ'ল টাস্ক ইজ টু ফাইণ্ড ইট, ডেভেলপ ইট এণ্ড ইউজ ইট। আপোনাৰ ছাত্ৰজনৰ ভিতৰত বা ছাত্ৰীগৰাকীৰ ভিতৰত ভগৱত প্ৰদত্ত কি শক্তি, সামৰ্থ্য, গুণ, প্ৰতিভা, কম পৰিমাণে হওক বেছি পৰিমাণে হওক, যিবোৰ গুণ আছে, as facilitator, as teacher, you are to find out. You are to develop it and you are to use it. তাক ব্যৱহাৰ কৰিব লাগিব। প্ৰথম তাক অন্বেষণ কৰিব লাগিব, বিকশিত কৰিব লাগিব, তাৰপিছত তাক কামত ব্যৱহাৰ কৰিব লাগিব। তেনেহ'লে যদি chief aim of education should be to help the growing soul. আমি সকলোৱে ক্ৰমবৰ্ধমান আত্মা। এই ক্ৰমবৰ্ধমান আত্মাক শিক্ষাই সহায় কৰিব পাৰিব লাগিব। কিহৰ ক্ষেত্ৰত? টু ড্ৰ আউট ডেট ইন ইটছেল্ফ। সেই ভিতৰৰ পৰা যিটো তেওঁৰ ভিতৰত আছে, সেইটো উলিয়াই অনাত সাহায্য কৰিব পাৰিব লাগিব। কাৰোবাৰ সংগীতৰ প্ৰতিভা আছে, শিক্ষাই তেওঁক সেই সুযোগ প্ৰদান কৰিব পাৰিব লাগিব। শিক্ষাই সুযোগ প্ৰদান কৰিব পাৰিব লাগিব। কৈছে টু ড্ৰ আউট ডেট ইন ইটছেল্ফ হুইচ ইজ বেষ্ট। ধৰক মোৰ মাজত 4টা গুণ দিছে ভগৱানে, 4টাৰ ভিতৰত কোনটো আটাইতকৈ বেষ্ট মোৰ, মই চিনাক্ত কৰিব পাৰিব লাগিব। সেইবাবে কোৱা হৈছে যে এডুকেশ্যন ইজ এ সাইকোলজিকেল প্ৰচেছ। এডুকেশ্যন ইজ নট এ মেকানিকেল প্ৰচেছ। এডুকেশ্যন ইজ এ সাইকোলজিকেল প্ৰচেছ। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত দুৰ্ভাগ্য হৈছে, we try to educate a psychological being without having any regard to psychology of individual. This is the primary drawback of 21st century modern scientific education.
অকল সাইকোলজি কোনে পঢ়ে এটা সাইকোলজি বুলি বিভাগ খুলি দিয়া গৈছে তাতে 20 জন বা 25 জন বা 30 জন বা 35 জন ছাত্ৰই আপোনাৰ মনস্তত্ব পঢ়িব বাকিয়ে পঢ়িব নালাগে তো বাকিয়ে যদি পঢ়িব নালাগে মই নিজক কেনেকৈ জানিম এই যে মই হতাশ হওঁ কিয় হতাশ হওঁ মই কি জানিব নালাগিব নেকি আৰু কৈছে এণ্ড মেক ইট পাৰফেক্ট ফৰ এ নবল ইউজ গতিকে ভিতৰত যিটো গুণ আছে নবল ইউজ এতিয়া আপোনালোকে যদি কয় এইবিলাকৰ এটাই পেকেজ মই যিমানবোৰ কথা কৈছোঁ ভাৰতবৰ্ষই তাৰ বাবে এটাই এনচাৰ যদি আপোনালোকে ক'ব পাৰে ৰিমেডি দি প্ৰেছক্ৰাইবড ৰিমেডি ইজ অনলি ওৱান ৰিমেডি যিমানবোৰ কথা কৈছোঁ আমি ভিতৰৰ পৰা বস্তু উলিয়াই আনা প্ৰতিভা উলিয়াই আনা চিনাক্ত কৰা পাৰফেক্ট কৰা তাৰ এটাই পন্থা দি ইণ্ডিয়াছ সাইকোফিজিঅলজি অফ যোগা যোগা ইজ নট এ ফিজিকেল এক্সাৰচাইজ যদিও আজিকালি বহুতে মোৰ আপোনালোকে ফেচবুক চালে দেখা পাব মই প্ৰায়েই কৈ থাকোঁ যে আধুনিক ভাৰতবৰ্ষই যোগক যিমান ভুলুণ্ঠিত কৰিছে যোগ শব্দটো কোনো যোগে কৰা নাছিলে আপোনালোকৰ যোগৰ প্ৰতি সাধাৰণভাৱে ধাৰণা কি যোগ মানে আসন আৰু প্ৰাণায়াম কিন্তু মহাৰিষিয়ে কৈছে অল লাইফ ইজ যোগা অল লাইফ ইজ যোগা সমগ্ৰ জীৱনেই যোগ আপোনালোকে যিটো যোগ বুলি কয় সেইটো যোগৰ একেবাৰে আদিমতম পন্থা which is called hatha yoga hatha yoga is not the latest form of yoga hatha yoga is the oldest form of yoga it has already been superseded আৰু আসন আৰু প্ৰাণায়ামেই যোগৰ একমাত্ৰ পথ নহয় but certainly আসন আৰু প্ৰাণায়ামো যোগৰ এটা পন্থা কৰ্ম যোগ আছে জ্ঞান যোগ আছে ভক্তি যোগ আছে নানান ধৰণৰ ভাৰতত সহস্ৰ যোগ প্ৰণালী আছে কিছুমান ইনটিউটিভ কিছুমান মেকানিকেল হঠ যোগ ইজ ইজি হঠ যোগ কৰিবৰ বাবে এজন মানুহক জ্ঞান নালাগে ভক্তি নালাগে জ্ঞান আৰু ভক্তি লৈ সি পিছত ভাবিত হ'ব কিন্তু হঠ যোগৰ আটাইতকৈ যিটো লিমিটেশ্যনটো হ'ল আমি আধুনিক মানুহে হঠ যোগৰ দ্বাৰা কেতিয়াও ডিজায়াৰ্ড ৰিজাল্ট নাপাওঁ কিয় আপোনালোকক এইবোৰ কথা কিন্তু এজন যিবিলাক যোগাচাৰ্য বুলি আজিকালি নিজে নিজে উপাধি লয় দে আৰ নট যোগাচাৰ্য তেওঁলোকক খুব বেছি আপোনালোকে ক'ব পাৰে আসনাচাৰ্য বুলি ক'ব পাৰে দে আৰ নট যোগাচাৰ্য যোগ that whether I am yogi or not you cannot identify because yoga is an inner adventure of consciousness শ্ৰী অৰবিন্দই তো কৈছে শ্ৰী মায়ে কৈছে ঘৰত ভাত ৰন্ধা কামটো এটা যোগা হ'ব পাৰে all depends on the attitude কি attitude লৈ পেলাই মই কামটো কৰিছোঁ আকৌ আসন প্ৰাণায়ামটো যোগা নহ'ব পাৰে আপুনি যিমান সিনচিয়াৰলি নকৰক কিয় it all depends on your attitude আমাৰ সকলো বস্তুৰ এনসাৰ হ'ল যোগা কিয় যোগা মই পিছলৈ মই কাইলৈ কম আসল যোগা মানে এই আসন প্ৰাণায়ামৰ যোগেদি আমি কি কৰিব বিচাৰিছোঁ আমাৰ হাতত জানো এই এনসাৰটো আছে এই যে আমি এডোলেসেন্স বুলি কওঁ কিশোৰ বুলি কওঁ 16-17 বছৰত কিশোৰ কিশোৰীসকল বিপথে পৰিচালিত হয় কিয় হয় আমি হেয়া যৌৱনৰ অমুক বুলি কিশোৰ অৱস্থাৰ নানানজনে কবিতা লিখিছে গান লিখিছে ফাগুনৰ কথা কৈছে কিবা কথা কৈছে but what is the psychological knowledge behind it আমি সেই কথাটো নাজানো কিন্তু আমাৰ ঋষিসকলে জানিছিল আৰু সেইভাবে আটাইতকৈ সেই সময়খিনিত আমাৰ কিশোৰ নিডছ ইন্টাৰভেনশন কিয় ইন্টাৰভেনশনটো লাগে তাৰ মূল যিটো তাৰ প্ৰিন্সিপলটো জানিব লাগিব এই যেতিয়া 15-14 বছৰ বয়স যেতিয়া হয় মোৰ ভিতৰৰ যিটো এনাৰ্জি লেভেল মোৰ ভিতৰত বিশ্ব প্ৰাণ শক্তিৰ পৰা নন ষ্টপ এনাৰ্জি ভিতৰত সোমাই থাকে আৰু শৰীৰত এটা ব্যালেন্স থাকে অৰ্থাৎ যিমান শক্তি সোমাই যিমান সময় মোটামুটি ধৰক কিমানখিনি খৰচ হৈ যায় গতিকে দেয়াৰ ইজ নো ইমবেলেন্স কিন্তু এই 16-17-18 বছৰ বয়সত যিমান আহে সি খৰচ ক'ত কৰিব সেই শক্তিটো সেই সময়ত তাক এটা আউটলেট দিব লাগিব আপুনি যদি আউটলেট যদি দি নতুন ব্যালেন্স এটা তৈয়াৰ কৰিব পাৰিব লাগিব তাৰ আধাৰটোৰ ষ্ট্ৰেংথটো ইনক্ৰিজ কৰিব পাৰিব লাগিব আৰু এটা নতুন ব্যালেন্স এটা ক্ৰিয়েট কৰিব পাৰিব লাগিব
মোৰ ঘৰত মোৰ ভতিজা আছে, তাৰ সি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, কিবা পৰীক্ষা দি আছে, কিন্তু ঘৰতেই তাৰ নিজৰ ইনোভেশ্যনৰ জৰিয়তে সি যোৱা এবছৰত 6-7 লাখ টকা উপাৰ্জন কৰিছে। কৰবাত সি গৈছিল আৰু সি নিজে সেই ঘৰত এটা আমাৰ হাফ কনষ্ট্ৰাক্টেড বিল্ডিং আছে, এই বিল্ডিংটো ঠিক অটো ক্ৰিকেট বুলি নিজেই কৰবাত গৈ দেখিছিলে, মানে এই যে ক্ৰিকেট প্ৰেক্টিচ কৰাৰ কাৰণে মানে এটা আজিকালি মেচিন ওলাইছে, আৰু সি তাৰ উপনয়নত পোৱা যিটো 1 লাখ টকা ইনভেষ্ট কৰি পেলাই নিজে কৰিছে, সেইবোৰ নিজে অৰ্ডাৰ দি নিজে ফিটিং কৰিছে। সেই যে উদ্যমটো ক'ত পাইছে, কাৰণ এই সময়খিনিত যদি আজি সেই কামখিনি যদি তাক কৰিব দিয়া নহ'লহেঁতেন, সেই শক্তিটো কৰবাত নহয় কৰবাত প্ৰযুক্ত হ'বই। গতিকে আসন আৰু প্ৰাণায়ামৰ উদ্দেশ্যটো হ'ল এই আধাৰৰ ষ্ট্ৰেংথটো ইনক্ৰিজ কৰে, পিউৰিফাই কৰে আৰু এটা নতুন বেলেঞ্চ তৈয়াৰ কৰে। আমি এই বিজ্ঞানটো নাজানো, ইভিন যিসকলে আসন প্ৰাণায়াম শিকাবলৈ আহে তেওঁলোকেও নাজানে। এতিয়া আসন প্ৰাণায়ামৰ যোগেদি হঠযোগত কৰা হয়, কৰ্মযোগত সেইটো আন ধৰণে কৰা হয়, জ্ঞান যোগত আন ধৰণে কৰা হয়, ভক্তি যোগত আন ধৰণে কৰা হয়। কিন্তু মূল উদ্দেশ্য মই বাৰু কম আপোনালোকক, কিন্তু এই কথাবোৰ আমি নাজানো বাবে, আৰু তাৰপিছত যিটো যে কনচেনট্ৰেশ্যনৰ কথা, আপোনালোকে ছাত্ৰ ছাত্ৰীক একো হেল্প কৰিব নালাগে। যদি আপোনালোকৰ যদি বিশ্ববিদ্যালয়ত যদি কেতিয়াবা এইটো কৰাটো বিশ্ববিদ্যালয়ত কোনো বাধা নিদিয়ে, আপোনালোকে যদি ভাইচ চেঞ্চেলৰক ইচি যদি আপোনালোকে দাবী কৰে যে প্ৰত্যেক শ্ৰেণীত 5 মিনিট সময় মেডিটেশ্যন যদি কৰাব পাৰে ছাত্ৰ ছাত্ৰী, আপুনি এবছৰ চিনচিয়াৰলি মেডিটেশ্যন কৰাওক, আপুনি আপোনাৰ, মই নকওঁ যে 100 ভাগৰ পৰিৱৰ্তন হৈছে, অন্তত 60-70 ভাগৰ মাজত আপুনি তাৰ কনচেনট্ৰেশ্যন পাৱাৰ ইনক্ৰিজ হোৱা দেখা পাব। মই নিজে ছাত্ৰ অৱস্থাত মই অকল পৰীক্ষাৰ আগত 3 মাহ একেবাৰে 10-12 ঘণ্টা পঢ়িছিলোঁ, কিন্তু মই গোটেই বছৰটোত 1 ঘণ্টাও যে নোৱাৰোঁ। কিন্তু এতিয়া মইতো ৰুমৰ ভিতৰত 12 ঘণ্টা 14 ঘণ্টালৈ মই অকল মোৰ ষ্টাডি ৰুমৰ ভিতৰতে থাকোঁ। এই হঠাৎ মোৰ শক্তিটো কেনেকৈ ইনক্ৰিজ হ'ল? মই আপোনাৰ আসন প্ৰাণায়ামো নকৰোঁ। গতিকে আমাৰ ভিতৰত সকলো এই যে শক্তিবিলাক যে আছে তাক শৃংখলাবদ্ধ কৰিব লাগিব, নতুন তাৰ ভাৰসাম্য তাৰ সমতা স্থাপন কৰিব লাগিব। এই এডুলেচেন্স অৱস্থাত সেইকাৰণে বিপদজনক। আপুনি যদি সেই সময়ত তাক তাৰ যিটো উদ্যম, তাৰ যিটো প্ৰাণ শক্তি, এনাৰ্জি, ভাইটেলিটি, এডিশ্যনেল ভাইটেলিটি, সেইটো প্ৰযুক্ত কৰবাত হ'বই। আৰু যদি আপুনি একো কৰিব নিদিয়ে যে, তেতিয়া মনে মনে ড্ৰাগছ খাব। কৰবাত হয়তো মটৰচাইকেলখন লৈ যে স্থান দেখাই বুলি যে কয়, সেইটোৱেই দেখুৱাব দৰকাৰ হ'লে, যিটো এজন 40 বছৰীয়া মানুহে নকৰে, যিটো এজন 60 বছৰীয়া মানুহে নকৰে। এই মূল টেকনলজিটো হ'ল এই ইনাৰ টেকনলজিটো হ'ল এইটো। মই আপোনালোকক প্ৰসংগক্ৰমে কথাখিনি উল্লেখ কৰিছোঁ। আৰু যেতিয়া আসন প্ৰাণায়াম আপুনি অকল বেমাৰৰ বাবে যেতিয়া যে ৰোগ নিৰাময়ৰ কাৰণে যদি আসন প্ৰাণায়ামক ব্যৱহাৰ কৰিছে, দেন ইট ইজ নট কল এ যৌগিক প্ৰচেছ, দেন ইট ইজ আয়ুৰ্বেদা, দেন ইট ইজ থেৰাপি, দেন ইট ইজ নট যোগা। যোগা কোনটো এটিটিউড লৈ মই আসন প্ৰাণায়াম কৰিছোঁ, আসন প্ৰাণায়াম কৰিলেই মই আপোনাক যোগ কৰা বুলি নক'বও পাৰোঁ। তেনেহ'লে এইটো হ'ল শিক্ষাৰ মূল উদ্দেশ্য। আমি ভিতৰত থকা শক্তিক চিনাক্ত কৰিব পাৰিব লাগিব, বিকশিত কৰিব পাৰিব লাগিব, ইউজ কৰিব পাৰিব লাগিব ফৰ এ নবল পাৰপাছ। তাৰপিছত মহাভাৰতৰ উদ্যোগ পৰ্বত। উদ্যোগ পৰ্ব মানে কাক কয়? উদ্যোগ মানে হ'ল যেতিয়া উদ্যোগ লৈ আছে, মহাভাৰতৰ উদ্যোগ পৰ্ব। মহাভাৰতৰ প্ৰত্যেকটো অধ্যায় বা ছেকশ্যনক এটা এটা পৰ্ব বুলি কৈছে। উদ্যোগ পৰ্ব, সভা পৰ্ব, বিৰাট পৰ্ব, তেনেকে। উদ্যোগ পৰ্ব মানে কি? উদ্যোগ পৰ্ব মানে হ'ল কুৰুক্ষেত্ৰ যুদ্ধৰ যেতিয়া উদ্যোগ চলি আছে। ধৃতৰাষ্ট্ৰৰ 1000টা বেয়া গুণ থাকিলেও ধৃতৰাষ্ট্ৰৰ এটা আন ধৰণৰ এটা গুণ আছিল। তেওঁ কি গুণ? প্ৰচণ্ড তেওঁ জ্ঞান পিপাসু আছিল। তেওঁ কথা জানিবলৈ ইচ্ছা কৰে। যেতিয়া যুধিষ্ঠিৰ, দুৰ্যোধন, শকুনি, কৰ্ণ চব যুদ্ধ প্ৰস্তুতিত ব্যস্ত, উদ্যোগ পৰ্ব অৰ্থাৎ, তেতিয়া ধৃতৰাষ্ট্ৰই কৰিছিল কি, তেওঁতো কাম নাই একো, তেওঁ ঋষিসকলক মাতি আনিছিল, আনি তেওঁ কিবা কিবি বিষয় সোধে আৰু ঋষিবিলাকৰ পৰা এনচাৰ লৈ থাকে। তাত সেই উদ্যোগ পৰ্বৰ কোনোবা এটা বোধহয় 46 নম্বৰ শ্লোক নে কিবা তেনেকুৱা, তাত এবাৰ যে
যিকোনো সাধনাত সিদ্ধি লাভ কৰিবৰ বাবে, এয়া সংগীতৰ হওক, পদাৰ্থ বিজ্ঞানৰ হওক, ক্ৰিয়া হওক, নাটক হওক, কৈছে কি কি আমাক সহায় লাগিব। তেতিয়া সেই ঋষিজনে কৈছিলে যে 4টা সহায় লাগিব। এই 4টা সহায় অবিহনে আমি কেতিয়াও কোনো এটা কামত সিদ্ধি লাভ কৰিব নোৱাৰো। আৰু শ্ৰী অৰবিন্দই এই সূক্ষ্ম বস্তুটোকেই লৈ মাত্ৰ 2 শাৰীৰ শ্লোকটোক লৈয়ে তেওঁৰ চিন্থেচিছ অফ যোগা নামৰ কিতাপখনত তেওঁ প্ৰায় 30-40 পেজৰ এটা বিশাল অধ্যায় লিখিছে। আৰু এই অধ্যায়টোৰ নামেই দিছে দি 4 H's। সাধাৰণভাৱে মই আপোনাক কওঁ 4 H'ত কি কৈছে, এই 4টাৰ ভিতৰত কেৱল মাত্ৰ আপোনাৰ হাতত টিচাৰ এটা বস্তুহে আছে, বাকী 3টাৰ ওপৰত ইউ ডোন্ট হেভ এনি কণ্ট্ৰল। আৰু সেইটোৱেই শিক্ষাৰ মূল কথা। প্ৰথমটো কি বুলি কৈছে, জ্ঞান লাগিব বুলি কৈছে, জ্ঞান। আৰু জ্ঞান মানে কি? জ্ঞান মানে কি? জ্ঞান শব্দটো কোৱা নাই, শাস্ত্ৰ বুলি কৈছে, শাস্ত্ৰ। তেতিয়াৰ দিনত শাস্ত্ৰ মানে কি? প্ৰিন্সিপল, প্ৰচিডিউৰ্ছ, প্ৰচেছ অফ এ থিং। সেইটোৱেই জ্ঞান তত্ত্ব আচলতে, জ্ঞানটো লাগিব। কিন্তু তাৰ ভিতৰত কৈছে যে এতিয়া সেই শাস্ত্ৰখন ক'ত পোৱা যাব? গ্ৰন্থাগাৰত পোৱা যাব নে বেদত পোৱা যাব নে ক'ত পোৱা যাব? কৈছে দি সুপ্ৰিম শাস্ত্ৰ, সুপ্ৰিম বেদ ইজ উইদিন ইয়ৰ হাৰ্ট। যিটো জেক্স ডেলৰে ইউনেস্কোত 1996 চনত কৈছে লাৰ্নিং দি ট্ৰেজাৰ উইদিন। দ্বিতীয়তে কি কৈছে? দ্বিতীয়টো মই পিছত কম। তৃতীয়টো কি কৈছে? তৃতীয়টোত কৈছে কি? গুৰু লাগিব, এজন গুৰু লাগিব। গুৰু কিন্তু আকৌ কেইবা প্ৰকাৰৰো গুৰুৰ কথা কৈছে, কিন্তু যিজন আচল গুৰু সেইজন আমাৰ ভিতৰত থাকে বুলি কৈছে, আচল গুৰু। আৰু বাকীসকল প্ৰতিভূ। সেইসকল গুৰুৰো জগত গুৰু আছে, অমুক আছে, তমুক আছে, বিভিন্ন কেটেগৰীৰ আছে। মই সেইবোৰৰ ফালে নাযাওঁ এতিয়া। মই কেৱল মাত্ৰ মূল কথাকেইটা কৈছোঁ, যিটো আপোনালোকৰ বাবে ফ্ৰম পেডাগজিকেল পইণ্ট অফ ভিউ আটাইতকৈ জৰুৰী বিষয়বস্তু। গতিকে গুৰু, তেনেহ'লে আপোনালোকৰ শাস্ত্ৰৰ ওপৰতো নিয়ন্ত্ৰণ নাই, আচল গুৰুজনৰ ওপৰতো নিয়ন্ত্ৰণ নাই। ইউ কেন অনলি পুট ইয়ৰ এফৰ্ট অন দি। 4 নম্বৰটো কি কৈছে? যে কাল, সময়। সময়ৰ আগত একো নহয়। আপোনাৰ ঘৰত ধৰক 2 মাহ পিছত বিয়া আছে, আপুনি 2 মাহ আগতে 4 জোপা কলৰ পুলি ৰুইছে। আপোনাৰ ঘৰৰ নেচেচিটি থাকিল বুলিয়ে 2 মাহত তাৰে পৰা কল নোলাবও পাৰে। তাৰ এটা নিজস্ব টাইম চাইকেল আছে। যিকোনো বস্তুৰ আপুনি যদি ভাবে যে নহয় মোৰ 20 বছৰীয়া ল'ৰাজনে সি এভাৰেষ্ট শৃংগ এতিয়াই জয় কৰিব পাৰিবই লাগিব, নোৱাৰিবও পাৰে, 25 বছৰত পাৰিব পাৰে। গতিকে কালৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই, মোৰো নিয়ন্ত্ৰণ নাই, কাৰো নিয়ন্ত্ৰণ নাই। গুৰু, আচল গুৰুজনৰ ওপৰত মোৰ নিয়ন্ত্ৰণ নাই, আপোনালোক শিক্ষক হিচাপেও নিয়ন্ত্ৰণ নাই। আৰু যিখন আচল শাস্ত্ৰ সেইখনো ভিতৰত আছে। তেনেহ'লে যিটো 4 নম্বৰ বা মই 2 নম্বৰতে কৈছে সেইটো যে প্ৰথমতে হ'ল শাস্ত্ৰ, 2 নম্বৰ যিটো মই কোৱা নাই, 3 নম্বৰত কৈছে গুৰু আৰু 4 নম্বৰত কৈছে কাল। তেনেহ'লে 2 নম্বৰটো কি? আৰু শ্ৰী অৰবিন্দই সেইটো তেওঁৰ ইংৰাজী কিতাপতো শব্দটো ভাৰতীয় শব্দই লাগিছে। কৈছে সেইটোৰ ইকুইভেলেণ্ট ইংৰাজী ৱৰ্ড আচলতে এপ্ৰপ্ৰিয়েট ৱৰ্ড নাই। কৈছে উৎসাহ, এনকাৰেজমেণ্ট, যিটো আমি সাধাৰণভাৱে এনকাৰেজমেণ্ট বুলি কওঁ। এইটোৱেই একমাত্ৰ আপোনালোকৰ হাতত থকা বস্তু। আপোনালোকে ছাত্ৰ ছাত্ৰীক কেৱল উৎসাহিত কৰিব পাৰে, অনুপ্ৰাণিত কৰিব পাৰে। আৰু এই যে উৎসাহ আৰু অনুপ্ৰাণিতটো এনে বস্তু, মই মোৰ ব্যক্তিগত উদাহৰণৰ পৰা কওঁ যে মই হয়তো অলপ দুদিন থকাৰ পিছত আই হেভ ৰিকভাৰ। মই এবাৰ এটা ফেচবুকত মোৰ কবিতা দিছিলোঁ। আজি বেছি দিন নহয়, আপোনাৰ 1.5-2 মাহমান হ'ব। এখন সভাত অসমৰ এজন লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক, নামটো ক'লে আপোনালোকে চিনি পাব, মই নামটো নকওঁ। এখন সভাত আমি দুজন একেলগে আমি বহি আছিলোঁ। তেওঁ হঠাৎ মোক সেই কবিতাটোৰ বিষয়ে মোক ইমান নিগেটিভলি তেওঁৰ মতামত দিছে। মই মোটামুটি 3 দিনমান মই একেবাৰে নাৰ্ভাছ হৈ গৈছোঁ যে তেওঁ এনেধৰণৰ কিছু কথা কৈছে যে তেতিয়াহ'লে মই কবিতা লিখিব জানাই নাই। ইতিমধ্যে মই কেইবাখনো কবিতা কিতাপ মোৰ আণ্ডাৰ প্ৰিণ্টিং আছে। মানে মই ইমান ডিপ্ৰেছড হৈছোঁ। তেনেহ'লে আপুনি ভাবকচোন, আকৌ যদি ক'ৰবাত একাষাৰ যদি কোনোবাই উৎসাহৰ কথা যদি কৈছে,
আপোনালোকে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰি চাবচোন, লাগিলে কেতিয়াবা অলপমান মিছা উৎসাহেই কৰক। আৰু ভাৰতীয় জ্ঞান পৰম্পৰাই কৈছে উৎসাহ ইজ ওৱান অফ দি এইডছ, উৎসাহ। এই চাৰিটা তত্ত্ব, এটা হ'ল শাস্ত্ৰ, এটা উৎসাহ, এটা গুৰু আৰু এটা হ'ল কাল। এই চাৰিটাৰ ভিতৰত আপুনি কৰিব পৰা কাম মাত্ৰ এটাই আছে, উৎসাহ। আমি ছাত্ৰ ছাত্ৰীক কিমান উৎসাহিত কৰিছোঁ। এজন ছাত্ৰক আপুনি নিৰুৎসাহিত কৰি তাৰ প্ৰতিভা ধ্বংস কৰি দিব পাৰিব। আকৌ এজনৰ অবিকশিত প্ৰতিভা অকল উৎসাহটো আপুনি কি ধৰণে দিব, সেইটো আপোনাৰ প্ৰত্যুৎপন্নমতি আপুনি পৰিস্থিতিয়ে আপোনাক শিকাব লাগিব। প্ৰত্যেকজন ছাত্ৰৰ ক্ষেত্ৰত হয়তো উৎসাহৰ পদ্ধতিটো ভিন্ন ভিন্ন হ'ব। এই উৎসাহটো আটাইতকৈ ডাঙৰ বস্তু। কেতিয়াও মানুহক নিৰুৎসাহিত হ'বলৈ দিব নালাগে। বহু সময়ত আপোনালোকে লক্ষ্য কৰিব, এজন ছাত্ৰক আপুনি হয়তো এটা কিবা বুজাই পেলাই সুধিছে, 30 জন ছাত্ৰৰ ভিতৰত, ছাত্ৰ ছাত্ৰীৰ ভিতৰত এজনী ছোৱালী বা এটা ল'ৰাই কিবা এটা ক'ব খুজিছে, কিন্তু ক'ব খুজিও যদি আপুনি যদি প্ৰত্যেকৰে মুখৰ ফালে চাই দেখিব, তেওঁ হয়তো লজ্জাবোধত কোৱা নাই যে কম, যদি মোৰ বস্তুটো আউট অফ দি প্লেচ হয়, যদি বস্তুটো যদি অলপমান যদি ইনএপ্ৰপ্ৰিয়েট ধৰণৰ হয়, লগৰ ল'ৰা ছোৱালীবোৰে যদি মোক হাঁহে, তেতিয়া কি হ'ব মোৰ। আৰু সেই আপুনি সুবিধাটো দিব পাৰিব লাগিব। যদি কোনোবা সময়ত যদি সেই ছোৱালীজনীক যদি লগৰ ল'ৰা ছোৱালীয়ে যদি সেই সময়ত জোকাইছে, সেইটো আপুনি প্ৰিভেণ্ট কৰিব পাৰিব লাগিব। ইউ মাষ্ট বি এ সাইকোলজিষ্ট। আপুনি ছাত্ৰক কেৱল এপ্ৰপ্ৰিয়েটলি ফৰ্মুলা বোৰ্ডক শিকাই দিছে, সেয়াই চাফিচিয়েণ্ট নহয়। ল'ৰাজনৰ মনত কনফিউজন আছেনে নাই। মই হায়াৰ ছেকেণ্ডাৰী, মই ডিগ্ৰী পাছ কৰাৰ পিছৰ পৰাই মই ঘৰুৱা টিউশ্যন কৰিছিলোঁ, এই একাউণ্টেঞ্চি। এবাৰ এজন ছাত্ৰক মই একাউণ্টেঞ্চি পঢ়াই আছোঁ, মোৰ ঘৰৰ ওচৰৰে ছাত্ৰ ঘৰত। মই ইমান ধৰণে তাক ভিন ভিন ধৰণে অংকটো বুজাইছোঁ, আৰু মই ছাত্ৰজনৰ মুখৰ ফালে চাইছোঁ, সি একদম বুজি পোৱা নাই। আৰু মই যিমান পাৰোঁ সহজত মই ভাৰাক্ৰান্ত হৈ গৈছোঁ। তাৰপিছত মই হঠাৎ সুধিলোঁ, ঠিক আছে তুমি বাৰু এনচাৰটো পিছৰ কথা, তুমি প্ৰশ্নটো বুজি পাইছা নে পোৱা নাই? যেতিয়া ছাত্ৰজনে ক'লে যে প্ৰশ্নটোৱেই বুজি পোৱা নাই। যদি প্ৰশ্নটোৱেই বুজি পোৱা নাই, আপুনি সেই কথাটো আইডেণ্টিফাই কৰিব পাৰিব লাগিব। ছাত্ৰজনে যদি প্ৰশ্নটোৱেই পোৱা নাই বুজি। আৰু এবাৰ মোৰ যিজন শিক্ষক আছিলে, এই একাউণ্টেঞ্চিৰ কুমুদ ৰঞ্জন দাস ছাৰ বুলি, তেওঁৰ ঘৰত যেতিয়া আমি টিউশ্যন কৰিবলৈ গৈছিলোঁ, আমি ছাৰৰ লগত এদিন কথা বাৰ্তা আলোচনা হৈছিল, আৰু আমি যথেষ্ট ফ্ৰেণ্ডলি কথা পাতিছিলোঁ। মই যিহেতু কলেজত ছাত্ৰ নেতাও আছিলোঁ, গতিকে আমি শিক্ষকক, আন শিক্ষক ছাত্ৰ ছাত্ৰীৰ দৰে আমাৰ সিমান ভয়টো নাছিল। আৰু এই যে ভাল শিক্ষক বেয়া শিক্ষকৰ এটা প্ৰশ্ন উত্থাপিত হৈছে, তেতিয়া কুমুদ ৰঞ্জন ছাৰে মোক এটা কথা কৈছে যে শুনা দিগন্ত, যে ভাল শিক্ষক বেয়া শিক্ষক বুলি কোনো বস্তু নাই। শিক্ষকৰ সমস্যা হৈছে মাত্ৰ এটাই, তোমালোকে সেইজন শিক্ষকক ভাল শিক্ষক বুলি কোৱা আৰু সেইজনক বেয়া শিক্ষক বুলি কোৱা, যে যিজন শিক্ষকে ছাত্ৰজনৰ যিটো ষ্টেজ, সেই ষ্টেজলৈকে যদি নামি আহিছে, তেতিয়াই ছাত্ৰজনে তেওঁক ভাল শিক্ষক বুলি কৈছে। ছাত্ৰজন যদি একেবাৰে তলত আছে আৰু আপুনি তাতকৈ ওপৰত থাকি কিবা এটা বস্তু বুজাই আছে, তেতিয়া ছাত্ৰজনৰ লগত আপোনাৰ কমিউনিকেশ্যন গেপ সদায় থাকি যাব। কিছুমান কৈছে, কিছুমান শিক্ষক আছে তেওঁ এটা ষ্টেণ্ডাৰ্ডতেই সকলোকে বুজাব। এটা ষ্টেণ্ডাৰ্ডতে প্ৰতিজন ছাত্ৰই বুজি নাপাবও পাৰে। গতিকে আপুনি ছাত্ৰজনৰ যিটো আপুনি এইটো এক্সপেক্ট কৰিলে নহ'ব যে আপোনাৰ লেভেল অফ ইণ্টেলেক্টলৈ ছাত্ৰজন উঠি আহক। আপুনি তাৰ ষ্টেজলৈ নামি যাব লাগিব, আৰু আপুনি ধৰিব পাৰিব লাগিব ছাত্ৰজনে কিয় বুজি পোৱা নাই। প্ৰশ্নটোৱেই বুজি পোৱা নাই, নে মোৰ ব্যাখ্যাটো বুজি পোৱা নাই, নে উত্তৰ বুজি পোৱা নাই, নে সি সেই সময়ত কিবা ঘৰুৱা অশান্তিত ভুগি আছে, সি মনোযোগ দিবই পৰা নাই। আৰু তাতকৈ ডাঙৰ কথা, ছাত্ৰজনে আপোনাক যাতে সাহসৰ সৈতে, আপুনি যাতে একেবাৰে অপ্ৰাসংগিক এটা যদি প্ৰশ্নও যদি সোধে, অলপমানো যদি ইনচাল্টৰ সম্ভাৱনা থাকে, আইদাৰ ফ্ৰম ইউ or from his or her colleagues, her friends,
বহু ছাত্ৰ আপোনালোকেও হয়তো বহুত কেতিয়াবা লাজত শিক্ষকক সুধিব লগা প্ৰশ্নও অকল আপোনালোকৰ লগৰ বন্ধু বান্ধৱীৰ ভয়ত আমি কিজানি বহু সময়ত আমি নুসুধাকে আছো। এই উৎসাহটো আটাইতকৈ ডাঙৰ বস্তু। আপুনি এজন মানুহক যদি অন্যায় কৰিব খুজিছে তাক কেৱল নিৰুৎসাহ কৰি থাকক, সদায় তাক নিৰুৎসাহিত কৰি থাকক, আৰু যদি সহায় কৰিব খুজিছে কেৱল উৎসাহিত কৰি থাকক। গতিকে এই 4 H। তাৰপিছত প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত এটা খুব গুৰুত্বপূৰ্ণ জ্ঞান শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত, ভাৰতীয় শিক্ষা ব্যৱস্থা, তাক কোৱা হয় স্বৰাট এণ্ড সম্ৰাট। এটা থিয়ৰী, স্বৰাট এণ্ড সম্ৰাট। স্বৰাট অসমীয়াত দন্তীয়া ছয় বয় স, দন্তীয়া স আৰু ব স ৰ টাকাৰে ৰা মূৰ্ধন্যাত হেমকোষত এতিয়া এই শব্দটো আছে, স্বৰাট শব্দটো। স্বৰাট মানে কি? আত্মদীপ্ত ভগৱান। সম্ৰাট মানে কি হৈছে যে আমি বাহ্য জগতত আধিপত্য স্থাপন কৰিব খুজিছো। দিছ ইজ আৱাৰ ফাৰ্ষ্ট এইম। কিন্তু ভাৰতীয় জ্ঞান প্ৰণালীয়ে কৈছে before you become সম্ৰাট in the external world, you have to be স্বৰাট first. যদি সম্ৰাট হ'বলৈ খুজিছা তেনেহ'লে প্ৰথমতে তুমি স্বৰাট হ'ব লাগিব, স্বৰাট হ'ব লাগিব। স্বৰাট নোহোৱাকে তুমি সম্ৰাট হ'ব নোৱাৰা। স্বৰাট হোৱাৰ অৰ্থ কি? কৈছে the man who most finds and lives from the inner self, যিজনে আটাইতকৈ বেছি ভিতৰত বাস কৰে আৰু ভিতৰৰ সত্তাটোক বিচাৰি পাইছে, can most embrace the universal and become one with it, সেইজনেহে সমগ্ৰ বিশ্বক আলিংগন কৰিব পাৰে আৰু become one with it। তাৰ অৰ্থ দি স্বৰাট। স্বৰাট মানে কি? দি ইণ্ডিপেণ্ডেণ্ট, সেলফ পজেছড এণ্ড সেলফ ৰুলাৰ। স্বৰাট মানে হ'ল ইণ্ডিপেণ্ডেণ্ট, সেলফ পজেছড এণ্ড সেলফ ৰুলাৰ। আৰু কেতিয়া হ'ব পাৰিব তেওঁ? তেওঁৰ ভিতৰত থকা যিটো শক্তি, সামৰ্থ্য সকলো যেতিয়া তেওঁ অভিব্যক্ত কৰিব, তেতিয়াহে তেওঁ বাহ্য জগতত সম্ৰাট হ'ব পাৰিব। যদি সেইটো নোৱাৰে তেওঁ তেতিয়াহ'লে নোৱাৰে। মই অসমীয়াত অনুবাদটো মাতি দিছো। যি ব্যক্তিয়ে অন্তৰাত্মাক সৰ্বাধিক আৱিষ্কাৰ আৰু তাৰ দ্বাৰাই পূৰ্ণৰূপে জীৱন যাপন কৰিব পাৰিব, তেওঁই বিশ্বাত্মাক পূৰ্ণৰূপে আলিংগন কৰি তাৰ সৈতে একাত্ম হৈ উঠিব পাৰে। যিজন স্বৰাট অৰ্থাৎ স্বতন্ত্ৰ, আত্মাৰাম তথা স্বয়ং প্ৰভু সম্ৰাট হ'বলৈ তেওঁই সৰ্বাধিক সক্ষম হৈ উঠে। যদি এইটোক মই আৰু সহজ ভাষাত কওঁ, ইউ হেভ টু বি সেলফ এম্পাৱাৰ্ড ফাৰ্ষ্ট। এই যে আমি নাৰীবাদী আন্দোলনতে হওক বা আমি যে এটা দি মুভমেণ্ট অফ এম্পাৱাৰমেণ্ট চলি থাকে, ইট ইজ এ ৰং আইডিয়া। হ'ব লাগিছিলে মুভমেণ্ট ফৰ সেলফ এম্পাৱাৰমেণ্ট। মই কোৱা নাই এম্পাৱাৰমেণ্ট মানে কি। এতিয়া যিসকল আমি যেতিয়া সবলীকৰণৰ আন্দোলন কৰোঁ, তাৰ অৰ্থটো আমি কি বিচাৰোঁ? উই ৱান্ট টু বি এম্পাৱাৰ্ড বাই ল, উই ৱান্ট টু বি এম্পাৱাৰ্ড বাই পাৰ্লিয়ামেণ্ট, উই ৱান্ট টু বি এম্পাৱাৰ্ড বাই স্পাউজ, উই ৱান্ট টু বি এম্পাৱাৰ্ড বাই ছ'চাইটি। হয়নে? ভাল কথা। সমাজে আমাক সবল কৰি তুলিছে, আমাক সংসদে সবল কৰি তুলিছে, তাত আপত্তি কৰিবলগীয়া নাই। কিন্তু আপোনালোকে এই কথাটোতো আমি লক্ষ্য কৰিব লাগিব। যদি কালি পৰহি পাৰ্লিয়ামেণ্টে উইথড্ৰ কৰি দিয়ে, যিটো আমাক আইনত মোক যিটো অধিকাৰ প্ৰদান কৰিছিল, সেই অধিকাৰটো যদি প্ৰত্যাহাৰ কৰে, তেতিয়া গতিকে মোৰ ভিতৰত থকা মই যদি আত্মশক্তিৰে যদি বলিয়ান হওঁ, যিটো নেপোলিয়নেও মোৰ পৰা কাঢ়ি লৈ যাব নোৱাৰিব, যিটো মই যাদৱ পায়েঙৰ ক্ষেত্ৰত কৈছো। আজি যাদৱ পায়েঙৰ যিটো গুণ, আজি ভূপেন হাজৰিকাই চাকৰি বাদ দিবলৈ সাহস কৰিছিল। কিয়? বিকজ হি ৱাজ সেলফ এম্পাৱাৰ্ড, হি ৱাজ স্বৰাট। আমি আমাৰ ভিতৰৰ শক্তি আমি বিকশিত কৰা নাই কাৰণে আমাক আনে এম্পাৱাৰ্ড কৰি দিব লাগে। গতিকে আত্মশক্তিৰে আমি বলিয়ান যদি নহওঁ, মই কোৱা নাই যে আমাক লোকসভা আইন, সমাজে মোক
শক্তিশালী কৰি তুলিছে, ভাল, মই গ্ৰহণ কৰিম, কিন্তু মই আশ্বস্ত হৈ নাথাকো তাতে, মই তাতে কণ্টেণ্ট হৈ আশ্বস্ত হৈ নাথাকো। মই ধৰি ল'ম যে কালি আজি পাৰ্লিয়ামেণ্টে দিয়া মোক যিখিনি ৰাইট দিছে, পাৰ্লিয়ামেণ্ট মে উইথড্ৰ অলছো, তেতিয়া মই কি কৰিম? তেতিয়াও মই সম্ৰাট হ'ব লাগিব, বিকজ আই এম বৰ্ণ টু বি এ সম্ৰাট। গতিকে স্বৰাট আৰু সম্ৰাটৰ যিটো মই আগত কোৱা কথাখিনিৰ লগতে একে কথা, এইবোৰ একোটা কেৱল মাত্ৰ ব্যাখ্যা কৰাৰ বেলেগ বেলেগ এংগুলৰ পৰা ব্যাখ্যা কৰিছোঁ। মূল কথা হ'ল ভিতৰত যিটো আমাৰ শক্তি আছে, এই শক্তিটো আমি বিকশিত কৰিব লাগিব। গতিকে এই যে প্ৰথমতে স্বৰাট হ'ব পাৰিব লাগিব, তেতিয়াহে আমি সম্ৰাট হ'বলৈ পাৰিম। তাৰপিছত মই বাকীখিনি কথা কাইলৈ ক'ম, কিন্তু ইয়াত এটা কথা কৈ মই, আমাৰ 20 মিনিট আছে, আমি সেইখিনি সময়ৰ ভিতৰত মই শেষ কৰিম। তেনেহ'লে মই যে ক'লোঁ যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাই এই ইন্ট্ৰিনচিক ভেলু অফ এডুকেশ্যন আৰু ইনষ্ট্ৰুমেণ্টেল ভেলু অফ এডুকেশ্যন দুয়োটাৰে টেক কেয়াৰ কৰিছিল। কেনেকৈ? আপোনালোকে ভৱিষ্যতে যিমান কিতাপ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত পঢ়ক, কিৰিট যোশীয়ে কৈছে সমস্ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ, তাৰ ভিতৰত আৰু আন আন সৰু সৰু কথা বহুত আছে, কিন্তু মূল তেওঁ 3টা বৈশিষ্ট্যৰ কথা কৈছে। আপুনি যিমান ডাঙৰ প্ৰবন্ধ লিখিছে, কিবা লিখিছে, ডাঙৰ ৰিচাৰ্চ পেপাৰ লিখিছে, আল্টিমেটলি there are three characteristics of the ancient Indian vision of education. 3টা তাৰ বৈশিষ্ট্য। আৰু আপুনি লক্ষ্য কৰিব এই 3টা বৈশিষ্ট্য, ইনষ্ট্ৰুমেণ্টেল ভেলু অফ এডুকেশ্যন আৰু ইন্ট্ৰিনচিক ভেলু অফ এডুকেশ্যন, both has been taken care of. তেনেহ'লে কৈছে প্ৰথমটো অংগ কি? কৈছে মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটছ ফুলফিলমেণ্ট। জীৱনটোক সংগঠিত কৰিব লাগিব, সেইটো আছিল শিক্ষা ব্যৱস্থাৰ প্ৰথম লক্ষ্য, নট দি চিলেবাছ, নট দি ছাবজেক্ট। অলপ আমাৰ বুজিবৰ বাবে অসুবিধা হয় যে শিক্ষাৰ লগত জীৱনৰ সাৰ্থকতাৰ কি প্ৰশ্ন। কৈছে মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ, কিন্তু এই কথাটোৰ লগত আৰু বহু কথা বিজড়িত হৈ আছে, মই সেইবোৰ ক'বলৈ নাযাওঁ। মূল যিটো কথা, তাৰ লগত এই মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ মানেনো কি, এই বিষয়ে আৰু বহু ক'বলগীয়া। এইটো এটা সম্পূৰ্ণ এটা বক্তৃতাৰ বিষয়, মই কেৱল মূল কথাটো কৈছোঁ, মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটছ ফুলফিলমেণ্ট। আপোনালোকে বেচিক প্ৰিমাইচেছ অফ অল এডুকেশ্যন সেইফালেও মনত ৰাখিব, আৰু যিটো আমি ভোকেশ্যনেল, অৰ্থাৎ আমি মানুহক স্বৰাট কৰিবও বিচৰা হৈছে। দ্বিতীয় যিটো উপাদান, নট ছাবজেক্ট, ছাবজেক্টৰ পৰিৱৰ্তে কি কৈছে? ইণ্টিগ্ৰেল নলেজ, নট ছাবজেক্ট, নট চিলেবাছ, বাট ইণ্টিগ্ৰেল নলেজ। ইণ্টিগ্ৰেল শব্দটো কি বুজায়? অখণ্ড। তাৰমানে আধুনিক শিক্ষা ব্যৱস্থা খণ্ডিত, আধুনিক শিক্ষা ব্যৱস্থা ইজ ওৱান চাইডেড, খণ্ডিত, একদেশীয়। কিন্তু প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা দাবী কৰিছে ভাৰতে যে ইট ৱাজ ইণ্টিগ্ৰেল। মই কালি যে কৈছোঁ, বাই দি আউটশ্বাইনিং অফ দি ট্ৰুথ অফ দি ইণ্টিগ্ৰেল ৰিয়েলিটি। ইণ্টিগ্ৰেল ৰিয়েলিটি বুলি ক'বলৈ গ'লে আমি কি ক'ব লাগিব? যেতিয়া আমি সত্যৰ সন্ধান কৰিবলৈ গৈছিলোঁ, যেতিয়া আমি প্ৰথমতে বেচিক প্ৰিমাইচেছ অফ অল এডুকেশ্যন পঢ়িছোঁ, কি 3টা বস্তু পঢ়িছিলোঁ? মেনছ কুৱেষ্ট অফ হিমছেল্ফ এণ্ড অফ দি ইউনিভাৰ্ছ। আৰু তাৰ অৰ্থ কি? হোৱাট প্ৰিচাইজলি মেন ইজ, হোৱাট ইজ মাই ইকুৱেশ্যন উইথ দি ইউনিভাৰ্ছ, এণ্ড হোৱাট ইজ দি নেচাৰ অফ ইউনিভাৰ্ছ। এই 3টাই মূল কথা। তেনেহ'লে ইণ্টিগ্ৰেল নলেজ টেক্স কেয়াৰ অফ অল দিছ 3 থিংছ। এইটো কি? প্ৰথম হ'ল নলেজ এবাউট দি চেল্ফ, দ্বিতীয়তে নলেজ এবাউট দি ৱৰ্ল্ড। এই নলেজ এবাউট দি ৱৰ্ল্ডতেই আপোনাৰ কেমিষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স, বায়'লজি, গ্ৰামাৰ, লিটাৰেচাৰ, কাব্য, সাহিত্য, শিল্প, পলিটিকেল চায়েন্স, ছচিয়লজি, এইবোৰ সোমাব, নলেজ অফ দি ৱৰ্ল্ড। আৰু তৃতীয় যিটো আছিলে নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি।
এতিয়া আপুনি কওক এই তিনিটা বস্তু যদি শিক্ষা ব্যৱস্থাৰ অংগ হয় ভাৰতীয় শিক্ষা ব্যৱস্থাই কোৱা মতে যে নলেজ অফ দি সেলফ তাৰ মানে সাইকোলজি অফ দি হিউম্যান সাইকোলজি has to be taken into consideration. Knowledge of the self কবলৈ গলে knowledge of the ultimate reality. আপুনি বিগ বেংও পঢ়িব লাগিব ষ্টিফেন হকিংছৰ আৰু ভাৰতীয় স্পিৰিচুৱেল কসমোলজিয়ে কি কৈছে এটোও পঢ়িব লাগিব knowledge about the ultimate reality আৰু knowledge about the world. কিন্তু knowledge about the world এজন মানুহে সব পঢ়িব নোৱাৰে পলিটিক্যাল সায়েন্স ইকোনমিক্স কমাৰ্চ ইন্ডাষ্ট্ৰি আপোনাৰ এস্থেটিক্স কাব্য সাহিত্য শিল্প স্থাপত্য ভাস্কৰ্য বহু বিদ্যা আছে the knowledge about the world certainly এইটো আমি সকলোৱে ভগাই ল'ব লাগিব গতিকে integral knowledge that was the second element or the second characteristics of the ancient Indian vision of education আৰু third to কি আছিল third to আছিল expression and manifestation of the latent powers and perfection আমাৰ অন্তৰ্নিহিত সামৰ্থ্য আৰু পূৰ্ণতাৰ অভিব্যক্তি অন্তৰ্নিহিত সামৰ্থ্য আৰু পূৰ্ণতা পাৰফেকশন মই সেইটো যেতিয়া পূৰ্ণতাৰ কথা কিয় কৈছে আমি যেতিয়া পেডাগজিৰ বিষয়ে কাইলৈ আলোচনা কৰিম তেতিয়া জানিব পাৰিব মই কেৱল ইয়াত এটাই কওঁ বিবেকানন্দৰ যিটো শিক্ষাৰ ওৱান লাইনাৰ ডেফিনেশ্যন আছে there was a education is the manifestation of what? The education is the manifestation of perfection already in man. Perfection need not to be borrowed from fish market, need not to be borrowed from UGC. Perfection need not to be borrowed from textbook. Perfection is already within me. আৰু তাৰ অভিব্যক্তিটোৱে শিক্ষা বুলি কৈছে perfection. আৰু ভাৰতীয় শিক্ষা ব্যৱস্থাই পাৰফেক্টলি তেনেহলে কি কি বস্তু টেক কেয়াৰ কৰিলে মূলত 6টা বস্তু যদিও 3টা ক্যাৰেক্টাৰিষ্টিক্স বুলি কৈছো 3টাত 6টা বস্তু ই নিজৰ বিবেচনাৰ মাজলৈ টানিছে প্ৰথম হ'ল মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটস ফুলফিলমেন্ট নাম্বাৰ 1 নাম্বাৰ 2 নলেজ এবাউট দি সেলফ নাম্বাৰ 3 নলেজ এবাউট দি ওয়ার্ল্ড Number 4, knowledge about the ultimate reality. Number 5, expression of the latent powers within the being. মোৰ ভিতৰত যিটো সামৰ্থ্য আছে সেই সামৰ্থ্যৰ প্ৰকটিত কৰিবলৈ খোজা হৈছিল আৰু নাম্বাৰ 6, manifestation of the perfection already in man. এই 6টা বস্তু এটা আপুনি চিন্তা কৰক এই 6টা বস্তুৰে যেতিয়া আপুনি বলিয়ান হ'ব when you will be self-empowered with these 6 elements, you will not become a job seeker. কারণ আপনার ভিতৰৰ সামৰ্থ্য তৈয়াৰ কৰি দিয়া হৈছে ইয়াৰ অৰ্থ এইটো নহলনে যে ইন্ট্ৰিনসিক ভ্যালু অফ এডুকেশন and instrumental value of education both has been taken care of. And this is exactly the definition of yoga. গতিকে ভাৰতবৰ্ষত যোগা এণ্ড এডুকেশ্যন both are psychological process, both are not similar, both are identical. শ্ৰী অৰবিন্দই কি কৈছে আপোনাৰ যোগাৰ যিটো ডেফিনেশ্যন তেওঁ দিছে মই আপোনাক সেইটো কৈ মই আৰু এটা সংস্কৃতৰ শ্লোক যিটো আপোনালোকে জীৱনৰ কাৰণে দৃষ্টি উন্মুক্ত কৰি দিব মই যিটো শ্ৰী অৰবিন্দই তেওঁৰ যিটো যোগৰ বিষয়ে তেওঁৰ যিটো সুচিন্তিত ডেফিনেশ্যন আৰু কেই ডেফিনেশ্যনৰ লগত এই যিটো শিক্ষাৰ যি তিনিটা আমি বৈশিষ্ট্য কলো এই তিনিটা বৈশিষ্ট্যৰ গোটেই কেইটা তাৰ মাজত অন্তৰ্নিহিত হৈ আছে অথচ সেইটো কিহৰ সংজ্ঞা দিছে যোগাৰ সংজ্ঞা দিছে because in the right view both of the life and yoga all life is either consciously or subconsciously a yoga. Pratham question, in the right view both of life and of yoga, all life is either consciously or subconsciously a yoga. Apuni hoseton bhabe ba oseton bhabe we are all doing yoga only. Keval matro it may not be a conscious practice of yoga, but still
we are all doing yoga. অলপ we are heading towards perfection. We are heading towards manifestation of our latent perfection. তাৰ পিছত ডেফিনেশ্যন দিছে আৰু ইয়াতকৈ সহজ ডেফিনেশ্যন আপোনালোকে নাপাব ক'তো মই কৈছে যে for we mean by this term অৰ্থাৎ যোগা এই টাৰ্মটোৰে কি বুজো প্ৰথম কৈছে a methodized effort এটা পদ্ধতিগত প্ৰয়াস কিহৰ কাৰণে a methodized effort towards self perfection আৰু ভাৰতীয় শিক্ষা ব্যৱস্থাত manifestation of perfection and latent powers one of the three elements কৈছে তেনেহলে যোগাৰ মূল প্ৰাইমেৰী লক্ষ্যটো কি a methodized efforts towards self perfection but what is the modus operandi পদ্ধতিটো কি by the expression of the secret potentialities latent in the being গৰে তিনিটা কথা ক'লে methodized effort towards perfection আৰু কেনেকে by the expression of the latent by the expression of the secret potentialities latent in the being এই আসন আৰু প্রাণায়ামে এই secret potentialities তোকে express কৰাৰ একোটা পদ্ধতি they are not themselves yoga but they are means to yoga they are only means আসন মানে যোগা নহয় আসন যোগৰ এটা পদ্ধতি প্রাণায়াম মানে যোগা নহয় প্রাণায়াম যোগাৰ এটা পদ্ধতি কিন্তু তাক আমি কি কামত ব্যৱহাৰ কৰিছো কোনটো এটিটিউডত ব্যৱহাৰ কৰিছো all depends on that গতিকে ইয়াত তিনিটা ক'লেনে এই তিনিটা methodized effort কি কাৰ ফালে towards self perfection কেনেকে by the expression of secret potentialities latent in the being latent মানে যেটো প্ৰসন্ন হৈ আছে লুকাই আছে গোপনে যে গোপনে যেটো গোপন সম্ভাৱনা মোৰ ভিতৰত আছে কিন্তু ইয়াৰ মাজত এটা কথা আছে আপোনালোকৰ যিসকলে যোগৰ অলপ সংজ্ঞা জানে অলপ এটা মনত কৌতুহল হৈছে যে আমিতো যোগ মানে ইউনিটি বুলি বুজো সাধাৰণভাৱে কয় আত্মা পৰমাত্মাৰ লগত যোগ কৰাটোকে যোগ কিছুমানে কয় একদম যে নকয় তেনেকুৱা নহয় কৈছে self perfection is the primary but not the ultimate goal ঈশ্বৰ বাক্যশাৰীত কৈছে এই যিটো প্ৰয়াস আপুনি যে ভিতৰৰ পৰা সিক্ৰেট পটেনশিয়ালিটিজ আৰু আপুনি কি উলিয়ালে সিক্ৰেট পটেনশিয়ালিটিজৰ সৈতে সিক্ৰেট পটেনশিয়ালিটিজ লেটেন্ট ইন দি বিইং উলিয়াইছে কিহৰ বাবে ফৰ ইয়োৰ সেলফ পারফেকশন এই যিটো প্ৰয়াস আপুনি কৰিছে তাৰ হাইয়েষ্ট ভিক্টৰিটো কি প্ৰাইমেৰী ভিক্টৰি হ'ল সেলফ পারফেকশন এই যে ভিতৰত থকা সম্ভাৱনাখিনিক মই অভিব্যক্ত কৰিম কিন্তু হাইয়েষ্ট ভিক্টৰিটো কি হাইয়েষ্ট ভিক্টৰিটো কৈছে a union of the human individual with the universal and transcendent existence কি কৈছে universal and transcendent existence অৰ্থাৎ ভাৰতবৰ্ষই এই আল্টিমেট যেটো ৰিয়েলিটি বুলি আমি কৈছো তাৰ এই আল্টিমেট ৰিয়েলিটিটো তাৰ তিনি জায়গাত তিনিটা ফ্ল্যাট আছে বুলি ধৰ যেনেকে আমাৰ মোৰ দিল্লীটো ফ্ল্যাট আছে গুৱাহাটীত ফ্ল্যাট আছে ডিব্ৰুগড়ত আছে যেনেকে আল্টিমেট ৰিয়েলিটিটোৰ অধিষ্ঠান প্ল্যান এই আল্টিমেট ৰিয়েলিটি কি মোৰ ভিতৰতো আছে এই আল্টিমেট ৰিয়েলিটি এই ইউনিভাৰ্সৰ ভিতৰতো আছে আৰু ইট ইজ এজ ওয়েল ট্ৰান্সেন্ডেন্ট অলসো ট্ৰান্সেন্ডেন্ট মানে অতীন্দ্ৰিয় অৰ্থাৎ এই জগতৰ বাহিৰতো আছে কেৱল জগতৰ বাহিৰত আনমেনিফেষ্ট ইয়াত ইউনিভাৰ্স হিচাপে মেনিফেষ্ট হৈছে and that reality is also within me আৰু সেইভাবে কৈছে an union with the universal and transcendental being transcendent existence গতিকে যোগৰ যেটো একেবাৰে হাইয়েষ্ট লক্ষ্য হ'ল আপোনাৰ এটা ইউনিয়ন মিলন কাৰ সৈতে এই যেটো বিশ্বজনীন অস্তিত্ব আৰু যেটো অতীন্দ্ৰিয় অস্তিত্ব যেটো আমি অতীন্দ্ৰিয় আৰু ভাল আধ্যাত্মিক ভাষাত কয় পৰাৎপৰ বুলি কয় পৰাৎপৰ মানে ট্ৰান্সেন্ডেন্টাল মানে বিয়ন্ড দিস ইউনিভাৰ্স গতিকে এইটো হ'ল যোগৰ লক্ষ্য তেনেহলে আপুনি যদি যোগৰ সংজ্ঞাটো আৰু
আমি এইমাত্ৰ দিয়া যিটো শিক্ষাৰ যিটো তিনিটা বৈশিষ্ট্য, ইজ ইট নট অলমষ্ট আইডেণ্টিকেল? কাৰণ ইণ্টিগ্ৰেল নলেজত আমি কি শিকিম? নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি। গতিকে এডুকেশ্যন ইজ এ সাইকোলজিকেল প্ৰচেছ, থিয়ৰিটিকেল, আৰু যোগাটো লগত প্ৰেক্টিকেল লেবৰেটৰী বুলি ক'ব পাৰে যোগা। তেনেহ'লে এতিয়া একদম শেষত মই এটা আপোনাৰ ভাৰতীয় সাহিত্যত, এইটো আমাৰ ইয়াতে দৰ্পণত আছে, তেওঁলোকে জানিব পাৰে, সুভাষিত বুলি ভাৰতীয় সাহিত্যৰ এটা খুব সুন্দৰ সৃষ্টি আছে। সুভাষিত বুলি কয়, সুভাষিত। এই সুভাষিতবোৰৰ কিছুমানৰ লেখক আমি জানো, কিন্তু কিছুমানৰ লেখকো নাই। ইমান সেলফলেস কাম কৰি গৈছিলে। যেতিয়া আমি ভৰ্তৃহৰিৰ নীতি শতক বুলি কওঁ, এই নীতি শতকো আচলতে তাত 100টা সুভাষিত আছে, কিন্তু তাত যেনিবা আমি ৰাইটাৰ জানো। কিন্তু কিছুমান শ্লোক আছে সংস্কৃতৰ, এইবোৰ মুখে মুখে চলি আহিছে, তাৰ আমি ৰাইটাৰ নাজানো। তেনেকুৱা এটা শ্লোক। আৰু আপুনি চাওক, এই যে মই ক'লো যে ভগৱানে আপোনাক জ্ঞান দিয়াৰ মঞ্চ বহু হ'ব পাৰে, এই শ্লোকটো মই কাৰ পৰা জানিছো জানেনে? প্ৰথম জানোতে তেওঁ যিমান দিন হয়তো কৈছে, এতিয়া মই তাতকৈ বেছি দিন ছাত্ৰ ছাত্ৰী বা বিদ্যালয়ত মই কিজানি more than 100 times ক'লো, কিন্তু মই এজন ৰাজনৈতিক নেতাৰ মুখত শুনিছো, এজন মন্ত্ৰীৰ মুখত। আমাৰ গুৱাহাটী কমাৰ্চ কলেজত এখন সভাত মই আৰু বৰ্তমান তেখেত মাননীয় বিধায়ক হৈছে বিমল বৰা, তেওঁ উদ্যোগ মন্ত্ৰী আছিলে, তেওঁ আৰু মই একেলগে ডায়াছত আছিলো। মোতকৈ প্ৰথমতে তেওঁ বক্তৃতা দিছিল। তেওঁ এই সুভাষিতটো কৈছে কাৰণ তেওঁ উদ্যোগ মন্ত্ৰী আছিলে, আৰু উদ্যোগ মন্ত্ৰীৰ কাৰণে তেওঁ উদ্যোগীসকলক অনুপ্ৰাণিত কৰাৰ বাবে এই যে উৎসাহ, যিটো ছেকেণ্ড এলিমেণ্ট, তেতিয়া মই লগে লগে সেইটো মই মন্ত্ৰটো শুনি, এই সুভাষিতটো শুনি মই দেখিলো যে মই ছাত্ৰ ছাত্ৰীক বা শিক্ষকসকলক উৎসাহিত কৰাৰ কাৰণে ইট ইজ এন এপ্ৰপ্ৰিয়েট শ্লোক। মই লগে লগে সিদিনাই ঘৰত আহি মই শ্লোকটো উলিয়াই লৈছো, আৰু কিজানি মই more than 100 times ইউজ কৰিছো। মাত্ৰ 4 শাৰী বাক্য। কি আছে বাক্য শাৰী কেইটা? কৈছে অমন্ত্ৰম অক্ষৰম নাস্তি। অমন্ত্ৰম মানে হ'ল যাক মন্ত্ৰ কৰিব নোৱাৰি, অক্ষৰম মানে হ'ল লেটাৰ, অক্ষৰ, নাস্তি মানে নাই। কৈছে পৃথিৱীত কোনো ভাষাতেই এনেকুৱা এটা বৰ্ণ নাই, এনেকুৱা এটা অক্ষৰ নাই, যিটো অক্ষৰক ইচ্ছা কৰিলে আমি মন্ত্ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰো। অৰ্থাৎ এভৰি অক্ষৰ can be transformed into a মন্ত্ৰ। প্ৰথম কথা কৈছে। তাৰপিছত কি কৈছে? নাস্তি মূলম অনৌষধম। মূল মানে হ'ল শিপা, নাস্তি মানে নাই। এনেকুৱা কোনো শিপা নাই যিডালৰ মাজত, যাৰ মাজত ঔষধি গুণ নাই, অনৌষধি। নাস্তি মূলম অনৌষধি। যিকোনো গছৰ শিপাত আপুনি কিবা নহয় কিবা ঔষধি গুণ আছে। হয়তো তাৰে ভিতৰত বহুত মানুহে আৱিষ্কাৰ কৰিছে, উদ্ভিদবিদসকলে, কিছুমান আমি এতিয়াও কৰিব পৰা নাই। কিন্তু একৰ্ডিং টু দিছ সুভাষিত কৈছে নাস্তি মূলম অনৌষধম, মানে ঔষধি গুণ নাথাকা শিপা পৃথিৱীত হেনো এজোপা গছো নাই, এজোপা গছো নাই। 3 নম্বৰটো কি কৈছে? 3 নম্বৰটো কৈছে অযোগ্য পুৰুষ নাস্তি। কৈছে পৃথিৱীত এজনো অযোগ্য পুৰুষ নাই। তেনেহ'লে সমস্যাটো হ'ল 4 নম্বৰ বাক্যটোত মূল সমস্যাটো কৈছে। প্ৰথম কি ক'লে? যে অমন্ত্ৰম অক্ষৰম নাস্তি, নাস্তি মূলম অনৌষধম, অযোগ্য পুৰুষ নাস্তি। তেনেহ'লে অভাৱটো ক'ত? সমস্যাটো কি? টকা পইচাৰ অভাৱ নে কি অভাৱ? তেতিয়া কৈছে যোজক তত্ত্ব দুৰ্লভ। যোজক মানে কোঅৰ্ডিনেটৰ, ফেচিলিটেটৰ, শিক্ষকৰ অভাৱ। কৈছে যোজক তত্ত্ব দুৰ্লভ। অৰ্থাৎ এই যে প্ৰতিজোপা শিপাৰ মাজত ঔষধি গুণ আছে, প্ৰতিজন ব্যক্তি যে যোগ্য, এই যিটো মই ইয়াৰ আগত চিফ এইম অফ এডুকেশ্যন শ্ৰী অৰবিন্দৰ যিটো মই ক'লো, যে প্ৰত্যেককে ভগৱানে, কোনো পৃথিৱীত এজনো অযোগ্য ব্যক্তি নাই। ঠিক আছে, তেওঁ ৰসায়ন বিজ্ঞান পঢ়িছে, ৰসায়ন বিজ্ঞান নোৱাৰিব পাৰে, তেওঁ আপোনাৰ ব্যাকৰণ পাৰিব পাৰে, তেওঁ হাতৰ বিদ্যা জানিব পাৰে, কিন্তু আমি যদি বলপূৰ্বক
যিজনে এজন সংগীতজ্ঞ হ'বৰ বাবে পৃথিৱীত জন্ম লৈছিল, তেওঁক যদি পিতৃ মাতৃয়ে যদি বলপূৰ্বকভাৱে যদি বোলে নহয় ইউ হেভ টু বি এন ইঞ্জিনিয়াৰ, তেতিয়াতো ডিপ্ৰেশ্যনত যাবই। তেতিয়া সি শ্ৰেণীকোঠাত কিয় মনোযোগ দিব? আপুনি যিমানেই এই যে মই প্ৰথমতে যিটো ক'লো প্ৰয়োজন, সম্বন্ধ, বিষয় আৰু অধিকাৰ, এই চাৰিটা বস্তুৰ সমন্বয় হ'ব লাগিব। গতিকে আপোনালোকে যদি এই শিক্ষক হিচাপে এই মন্ত্ৰটো নেটত বিচাৰিলে পাব, অমন্ত্ৰম অক্ষৰম নাস্তি নাস্তি মূলম অনুষদম অযোগ্য পুৰুষ নাস্তি যোজক তত্র দুৰ্লভ। And with this, allow me to conclude here. Thank you. কিবা সুধিব নেকি? কিবা সুধিব? সুধক। Sir, thank you. বহুতখিনি কথা গম পালোঁ। খালি আমাৰ কাৰণে এইখিনি বস্তু অকণমান হায়াৰ লেভেলৰ হৈছে। আপুনি বহুত বিজ্ঞ ব্যক্তি, তো আমি সেইখিনি বস্তু এতিয়ালৈকে বহুতখিনি বস্তু ঢুকি পোৱা নাই। কিন্তু ছাৰ, যোৱাকালি আপুনি এটা কথা কৈছিলে যে ইনফৰমেশ্যন আৰু নলেজৰ কথা কৈছিলে। আনটিল এণ্ড আনলেছ আজি আপুনি যিকেইটা কথা কৈছে যে আমি অৰ্গেনাইজ লাইফৰ কথা কৈছে, তাৰপিছত নলেজ এবাউট চেল্ফৰ কথা কৈছে, ৰিয়েলাইজেশ্যন এবাউট আল্টিমেট চিক্ৰেট অফ আমাৰ পটেঞ্চিয়েলিটিৰ কথা কৈছে, প্লাছ মেনিফেষ্টেশ্যন অফ দ্য পাৰফেকশ্যনৰ কথা কৈছে। চ' এই যিকেইটা কথা কৈছে, এইখিনি এতিয়ালৈকে আমাৰ ইনফৰমেশ্যন হৈ আছে। চ' এইটো আমি তেতিয়াহে নলেজলৈকে আমি কনভাৰ্ট কৰিব পাৰিম যেতিয়া আমি প্ৰেক্টিকেল লাইফত এই বস্তুটো প্ৰেক্টিচ কৰিব পাৰিম। চ' আপুনি যদি নেক্সট ক্লাছত ছাৰ এনেকুৱা ধৰণৰ কিছুমান আমাক প্ৰেক্টিচৰ কথা কয় যে যিবিলাক প্ৰেক্টিচ আমি ইনক্লুড কৰিলে এটলিষ্ট আমি এই বস্তুকেইটা অভাৰকাম কৰিব পাৰিম। মোৰ কুৱেশ্যন নহয় একচুৱেলি, সেইটোৱে। ঠিক আছে, মইতো এইটো প্ৰথমতে আপোনালোকক আজি এটা হিণ্ট দিলোঁ। কালি যিটো প্ৰশ্ন সুধিছিল আপুনি বা কিবা, অল এনচাৰ হ'ল আপোনাৰ যৌগিক প্ৰচেছ। ভাৰতবৰ্ষত ইট ইজ এ যৌগিক প্ৰচেছ, আপুনি যিটো পাৰে। আৰু চবতকৈ হ'ল মই ক'লোহেঁতেন পিছত কনচেনট্ৰেশ্যন মেডিটেশ্যন। যদি আসন আৰু প্ৰাণায়াম কৰিব নোৱাৰি, আসন আৰু প্ৰাণায়াম কৰিব যদি আপোনাৰ সময় নাই, কিন্তু কৰিব পাৰিলেতো ভাল। ইভিন মই কৈছোঁ আসনতকৈ প্ৰাণায়াম ইজ মোৰ ইম্পৰ্টেণ্ট। কিয়? প্ৰাণায়ামটোৰ আপোনাৰ শক্তি যদি বৃদ্ধি কৰিব খুজিছে, শ্ৰী অৰবিন্দই নিজেই কৈছে যে তেওঁ বৰোদাত থকাৰ সময়ত যেতিয়া প্ৰাণায়াম কৰিবলৈ ধৰিলে, তেওঁ যদি আগত 3 ঘণ্টা কাম কৰিব পাৰিছিলে, 8 ঘণ্টা কাম কৰিব পৰা হ'ল। তাৰ টেকন'লজিটো কি মই ক'বৰ কাৰণে মোক 2 ঘণ্টা লাগিব। কিয় প্ৰাণায়ামটো? কিন্তু মূল বস্তুটো হ'ল যৌগিক চায়েন্স। আপুনি যদি অধ্যয়ন কৰিব বিচাৰিছে এই আসন প্ৰাণায়ামৰ যৌগিক চায়েন্স, যদি ভৱিষ্যতে ইয়াৰ পিছৰবাৰ যদি কেতিয়াবা সুযোগ হয়, অকল যেতিয়া আমি যোগৰ ওপৰতে যেতিয়া কথা ক'ম, কাৰণ কোনটো সময়ত আসন আৰু প্ৰাণায়ামৰ কেতিয়া কোনটো কি ধৰণে আসন প্ৰাণায়াম কৰিলে নিশ্চিতভাৱে যিবোৰ আন আসনৰ মানুহবিলাকে যিটো কথা কয় যে শৰীৰত কান্তি আহে, যে দীৰ্ঘায়ু হয়, নিৰোগী হয়, এইবোৰ সকলো সত্য। কিন্তু উদ্দেশ্য কিন্তু সেইটো নহয়। এইটো হ'ল এটা ক'বলৈ গ'লে তাৰ উপায়হে, এইটো লক্ষ্য নহয়। গতিকে আপুনি যিটো কথা কৈছে ইনফৰমেশ্যন, নলেজ, মূল বস্তুটো হ'ল যিটো মই কালি আপোনালোকক হিণ্ট দিছোঁ যে বিবেকানন্দই কোৱা একাষাৰ কথা যে কনচেনট্ৰেশ্যন ইজ দি কি টু অল নলেজ। আপুনি ছাত্ৰ ছাত্ৰীৰ মাজত পাৱাৰ অফ কনচেনট্ৰেশ্যনটো ইনক্ৰিজ কৰিব পাৰিব লাগিব। এনচাৰ ইজ ইণ্ডিয়াছ ফিজিঅ'চাইকলজি অফ যোগা। আপুনি এতিয়া যদি কয় যে কনচেনট্ৰেশ্যন কেনেকৈ কৰিম, দেয়াৰ আৰ থাউজেণ্ডছ অফ ৱেজ। মই যিটো ৱেত কনচেনট্ৰেট কৰোঁ, আপুনি সেইটো ৱেত নকৰিবও পাৰে। কিন্তু মূল যিটো চায়েন্সটো হ'ল মেডিটেশ্যন আৰু কনচেনট্ৰেশ্যন। মই কালি আৰু অলপ পেডাগজিকেল কথা কওঁতে ক'ম। আৰু নাও এইটো ইউনেস্কোৱেও কৈছে, দি চায়েন্স অফ লাৰ্ণিং ইজ নাথিং বাট লাৰ্ণিং হাউ টু কনচেনট্ৰেট এণ্ড লাৰ্ণিং হাউ টু প্ৰেক্টিচ। এটাতো অভ্যাসৰ কথা আছে, সেইটো মেকানিকেল। এটা প্ৰেক্টিচ বুলি আমি যিটো কওঁ, এটা প্ৰেক্টিচ, আৰু এটা হ'ল লাৰ্ণিং হাউ টু কনচেনট্ৰেট। এতিয়া কনচেনট্ৰেট কেনেকৈ কৰিম? কনচেনট্ৰেট আপোনাৰ আমাৰ বিভিন্ন যে যৌগিক পন্থাবোৰ আছে, এই যৌগিক পন্থাত ভিন ভিন উপায় আছে। কিন্তু তাতকৈ যিটো তাৰ বিহাইণ্ডৰ মূল কথা, প্ৰাইমেৰী কথাটো হ'ল ইয়ৰ এছপিৰেশ্যন। এণ্ড এছপিৰেশ্যন ইজ নট ডেজায়াৰ।
এস্পিৰেশ্যন ইজ হায়াৰ এণ্ড পিউৰাৰ উইল। এই যে প্ৰথম দিনা মই যে কালি কৈছিলোঁ যে অকল আপুনি ভিতৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত নলেজ ইভোক কৰিলেই নহ'ব, উইল এণ্ড পাৱাৰ, হায়াৰ এণ্ড পিউৰাৰ উইল। যেতিয়া আপোনাৰ যেতিয়া মনত যেতিয়া থাকিব যে নহয় মই মোৰ কনচেনট্ৰেটিং পাৱাৰ আই উইল ইনক্ৰিজ, যিটো আমি পাৰ্চিভাৰেঞ্চ বুলি কওঁ। পাৰ্চিভাৰেঞ্চ মানেনো কি? তাৰ চাৰিটা বস্তুৰ আপোনাৰ সংমিশ্ৰণ। এটা হ'ল ৰিজলিউশ্যন, তাৰপিছত উইল, তাৰপিছত এণ্ডুৰেঞ্চ, আৰু এটা হ'ল আপোনাৰ টলাৰেশ্যন। চাৰিটাই মই যেতিয়া ছাত্ৰ ছাত্ৰীৰ আগত কওঁ যে আপোনাৰ পাৰ্চিভাৰেঞ্চ মানে কি মই কওঁ তেতিয়া, গতিকে এটা হ'ল আপোনাৰ পাৰ্চিভাৰেঞ্চ লাগিব আৰু এটা এস্পিৰেশ্যন লাগিব যে নাই মই কনচেনট্ৰেশ্যন পাৱাৰটো ইনক্ৰিজ কৰিম। আৰু এই যে কয় ভগৱত কৃপা, আজি আপোনালোকে এই যিখিনি কথা জানিছে এইটোতো আপোনাৰ জীৱনত আপুনিও প্লেন কৰা নাছিলে, ময়ো প্লেন কৰা নাছিলোঁ যে আপোনালোকৰ আগত আহি এইখিনি ক'ম। দিছ ইজ এ চৰ্ট অফ ডিভাইন গ্ৰেছ বা ইউনিভাৰ্চেল কম্পেশ্যন। মোৰ উদ্দেশ্য মই আপোনালোকক ইয়াতে এটা বিষয়বস্তুৰ মই জ্ঞান দিয়াটো মোৰ উদ্দেশ্য নহয়। এটা বিষয়বস্তুৰ জ্ঞান দিব লাগিলে মোক 1 বছৰ লাগিব, 6 মাহ লাগিব, আপোনালোকক যেনেকৈ 6 মাহ লাগে। মোৰ উদ্দেশ্য হ'ল কিছুমান দিশ মুকলি কৰি দিয়াটো, আপোনালোকৰ থটটো প্ৰভোক কৰাটো, আপোনালোকৰ চিন্তা উদ্ৰেক কৰা বুলি যে কয়, যে থট প্ৰভোকিং লেকচাৰ বুলি যে কয়, মোৰ উদ্দেশ্যটো থটটো প্ৰভোক কৰা, যাতে আপুনি ঘৰত গৈ এই বিষয়ে কিতাপ অধ্যয়ন কৰে, এই বিষয়ে নিজাকৈ অধ্যয়ন আৰম্ভ কৰে। মই কেৱল হিণ্টটো দিছোঁ, ইংগিতটো দিছোঁ। গতিকে আপোনালোকে মূল সকলো বস্তুৰ ভাৰতবৰ্ষত মূল এনচাৰটো হ'ল যৌগিক ছায়েন্স। এতিয়া যৌগিক ছায়েন্সটো আপুনি কিমান দীপত গৈ অধ্যয়ন কৰিব? এতিয়া আমাৰ মহাবিদ্যালয়বিলাকত, বিশ্ববিদ্যালয়বিলাকত সৌভাগ্য বা দুৰ্ভাগ্য কি হৈছে, অন্ততঃ NEP 2020ৰ পিছত বৰ্তমান বিশ্ববিদ্যালয় মহাবিদ্যালয়বোৰত এটা পৰিৱেশ ৰচনা হৈছে। আজিৰ পৰা 20-25 বছৰ আগত কোনোবাই এই ধৰণৰ কথা বক্তৃতা দিবৰ বাবেই বিশ্ববিদ্যালয়ৰ মঞ্চ আপোনাক অনুমতি প্ৰদান কৰা নহ'লহেঁতেন। এতিয়া অন্ততঃ NEP 2020ৰ কৃপাত আমি এইবোৰ আলোচনা কৰিব পাৰিছোঁ। যদি এই ধৰণৰ আলোচনা আমি যদি ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰোঁ, এদিন হয়তো এনেদিন আহিলেও মই আচৰিত নহ'ম যে আপোনালোকে শ্ৰেণীত যিটো আমাৰ আগত স্কুলত আমি প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰাৰ্থনাও ইজ এ ফৰ্ম অফ এটা মেথডলজি অফ কনচেনট্ৰেশ্যন, কিন্তু এইটো একেবাৰে স্থূল। কাৰণ একেলগে যেতিয়া আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ, কোনে কি আপোনাৰ চিন্তা লৈ আছেতো নাজানো, অলপ তথাপিতো সেইটোৰো এটা ইম্পেক্ট আছিল তেতিয়া, কিন্তু এতিয়াতো আৰু সেইবোৰ নাই। হয়তো ভৱিষ্যতে এনেকুৱা নিৰ্দেশনা হয়তো আহিব পাৰে কেতিয়াবালৈ, আৰু সেইটো ডিপেণ্ড কৰিব আমি এনেধৰণৰ FDP কিমান কৰিছোঁ, কিমান চেমিনাৰ ডিছকাশ্যন কৰিছোঁ। হয়তো আপোনালোকৰ 1 ঘণ্টাৰ ক্লাছত ক'ব পাৰে 5 মিনিট কনচেনট্ৰেশ্যন কৰিব লাগিব, আৰু হয়তো শিক্ষকজনক নিজাকৈ ডিছক্ৰিপশ্যনো দিব পাৰে, তুমি যিটো মেথডলজিয়ে এপ্লাই কৰা তুমি কৰা, বা ছাত্ৰ ছাত্ৰীসকলক ডিছক্ৰিপশ্যন দিব পাৰে, তুমি কেৱল 5 মিনিট মেডিটেশ্যন কৰা, 5 মিনিট কনচেনট্ৰেট কৰা। আকৌ কনচেনট্ৰেশ্যন আৰু মেডিটেশ্যনৰ মাজতো কিন্তু অলপ পাৰ্থক্য আছে। কনচেনট্ৰেশ্যনটো হ'ল এটা ফ'কাছ। ছাপ'জ এডাল মম আপুনি সন্মুখত জ্বলাই লৈছে, আৰু সেই মমডালৰ এই প্ৰজ্বলিত শিখাটোৰ ফালে আপুনি চাই আছে, তাতেই কনচেনট্ৰেট, ফ'কাছ। কিন্তু মেডিটেশ্যনটো হ'ল মানে কি বুলি ক'ম, ধৰক আপোনাক এটা চিন্তাত যেতিয়া আপুনি 24 ঘণ্টা ধ্যানস্থ হৈ থাকে, এক প্ৰকাৰ ক'বলৈ গ'লে। গতিকে কনচেনট্ৰেশ্যনটো মেডিটেশ্যনৰ বাবে এটা প্ৰয়োজনীয় বুনিয়াদ, ফাউণ্ডেশ্যন। গতিকে এতিয়া ধৰক মোৰ যিটো অন্বেষণ, মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ আপোনালোকে ধৰক সোধা প্ৰশ্ন মই যদি এটা এপ্ৰপ্ৰিয়েট এনচাৰ দিব পৰা নাই, মই সেই কথাটোক লৈ মই মেডিটেট কৰি থাকিম যে ক'ত পাম, কোনখন কিতাপত পাম এনচাৰটো, যাতে মই নেক্সট লেকচাৰত সেই এনচাৰটো মই দিব পাৰোঁ। কিন্তু কনচেনট্ৰেশ্যনটো হ'ল একেবাৰে ফ'কাছ। কোনোবাই ৰুমটো আন্ধাৰ কৰি লয় ধৰক মম এটাত, বিভিন্ন ধৰণৰ আছে উপায়। এতিয়া বিবেকানন্দৰ আপোনালোকে যদি আৰম্ভ কৰিব যদি খুজিছে, মই এখন কিতাপ যদি মই সাধাৰণতে আপুনি নুসুধিলে কিতাপ প্ৰেছক্ৰাইব নকৰোঁ, কাৰণ মানুহৰ ওপৰত মেথডলজি ইম্প'জ কৰাটো মই ব্যক্তিগতভাৱে মই যিটো যোগপন্থাৰ লগত আছোঁ, মোক আপুনি সোধা প্ৰশ্নটোৰহে মই উত্তৰ দিম। তথাপিতো আপুনি বিবেকানন্দৰ ৰাজযোগাৰ ওপৰত এখন কিতাপ আছে,
খুব প্লেইনলি যদি আপুনি বিবেকানন্দৰ তাতে আপোনাৰ মেডিটেশ্যন, কনচেনট্ৰেশ্যন আপুনি যদি নিজৰ জীৱনতো যদি অন্তত আপুনি 2 মিনিটো যদি কৰে, এই যে কেতিয়াবা আপুনি আমাৰ কি হয় আৰু কিছুমান তাৰ লগে লগে আপোনাৰ গুণ আছে, মই ক'বলৈ গ'লে বহুত হ'ব। মই এতিয়া এটা মাত্ৰ কথা মোৰ মনত পৰিছে, কওঁ যে কিছুমান কথাই কেনেকৈ আপুনি চিন্তা কৰিব। আমাৰ আজিকালি ঘৰত আমি সকলোৱে কনফ্লিক্টৰ মাজত থাকোঁ। আৰু কিয় কনফ্লিক্টবোৰ বেছি হয় কওকচোন? আমি প্ৰতিপক্ষৰ কথা শুনি লগে লগে ৰিয়েক্ট কৰোঁ, হয়নে? স্পাউচৰ ভিতৰত, সন্তান বা পিতৃ মাতৃৰ মাজত, কলিগৰ মাজত, বন্ধুৰ মাজত, বা জাৰ্নেলিষ্টে মোক কিবা কথা সুধিছে, শ্ৰী মায়ে এটা উপায় দিছে যে নেভাৰ ৰিয়েক্ট, অলৱেজ ট্ৰাই টু ৰেছপণ্ড। হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ৰিয়েক্টিং এণ্ড ৰেছপণ্ডিং? আপুনি যদি অলপ ৰাতি গৈ এই যে কণ্টেম্পলেট কৰিব, মেডিটেট কৰিব, সেইটো মেডিটেট কৰা বুলি কয়। যেতিয়া আপুনি এই বিষয়টোক লৈ অলপ নিজা সেলফ ৰিফ্লেকশ্যন কৰি সেই চিন্তাটোত আপুনি থাকিব, সেইটো অলমষ্ট ইউ আৰ ইন তাৰমানে আপুনি সেই বস্তুটোৰ ওপৰত মেডিটেটিং আপুনি। ৰেছপণ্ড কৰা আৰু ৰিয়েক্ট কৰাৰ মাজত তেওঁ যিটো ব্যাখ্যা দিছে, ইমান ধুনীয়া, তাকো বুজাই দিছে মেথডলজিকেলি। কৈছে ৰেছপণ্ড ইজ নাথিং বাট ষ্টেপিং বেক। ষ্টেপিং বেক মানে ধৰক এতিয়া আপুনি মোক কিবা কথাত, মোৰ কথা এটাত বেয়া পাইছে, খুব আপোনাৰ মোৰ কথাত বেয়া পাইছে, আপোনাৰ খং উঠিছে একদম, আপোনাৰ ভিতৰৰ পৰা যিটো ইগো আছে বা এডভাৰ্স ফ'ৰ্চ আছে, এডভাৰ্স ফ'ৰ্চে আপোনাক কম্পেল কৰিছে, তাক লগে লগে কথা শুনাই দিয়ে, লগে লগে কথা শুনাই দিয়ে। এই যদি আপুনি লগে লগে কথাটো যদি মোক শুনাই দিছে, that means you are reacting. আৰু যদি 2 খোজ পিছুৱাই যদি যায় আপুনি, ঠিক আছে ছাৰৰটো কালিও আছে, কালি সুধিম, কালি ক'ম ছাৰেনো এই ধৰণে কিয় ক'লে, যিটো মোৰ সুধিব লগা ছাৰৰ কথা, এই কথাটোত মই বেয়া পাইছো, মই আজি নুসুধো, কালি সুধিম। এই যে ৰাতিটো আপুনি পালে, আজি সুধিলে আপুনি যিটো টোনত সুধিলেহেঁতেন মোক, কালি তাৰ মাজত অলপ হ'লেও পাৰ্থক্য হ'বনে নহয় বাৰু কওক আপুনি? আৰু যদি অকল এই ফৰ্মুলাটো যদি আপুনি জীৱনত এপ্লাই কৰিব পাৰে, মইতো কৈছো পৃথিৱীত আধা যিটো আজিকালি আমি কনফ্লিক্ট অফ মানে ৰিলেশ্যনশ্বিপ, মই কৈছো 90% ৰিলেশ্যন মানে কনফ্লিক্ট উইল বি ৰিজল্ভ অট'মেটিকেলি, হয়নে নহয় আপুনি কওক? আমি যিজনে আৰু কিয় কৰিব লাগে, যেতিয়া মোৰ সন্মুখত যদি আজি উজ্জ্বলে যদি মোক আহি খং কৰি কিবা কথা কৈছে, কেতিয়াবা মোৰ যে সদায় সেই সংযমটো মেটাৰ অফ প্ৰেক্টিচ, কিন্তু মই সাধাৰণতে এতিয়া লগে লগে ৰিয়েক্ট নকৰোঁ। কিয় নকৰোঁ ৰিয়েক্ট? এটাটো এই যে ৰিয়েক্ট কৰিলে মোৰ ভুল হৈ যাব পাৰে, মই সেইকাৰণে ৰেছপণ্ড কৰিম। ৰেছপণ্ড কৰা মানে মই লাগিলে 2 ঘণ্টা পিছত টেলিফোন কৰি কম, লাগিলে 3 ঘণ্টা পিছত কম। এই 3 ঘণ্টাত মই যে ৰিয়েক্ট নকৰিলোঁ, ৰিয়েক্ট কৰিবৰ সময়ত যিটো মোক এডভাৰ্স ফ'ৰ্চে প্ৰম্পট কৰিছিল ক'বৰ বাবে, এডভাৰ্স ফ'ৰ্চটো সি তাৰ এক্সিষ্টেন্সটো লুজ কৰিব, মই ফ্ৰী হ'ম তেতিয়া মোক ভিতৰৰ ইনাৰ লাইটে হেল্প কৰিব। মই ঠিক আছে আজি এতিয়া কোৱা নাই, 3 ঘণ্টা পিছত কম মই কথাখিনি। 2 নম্বৰ কাৰণ, এইটোহে চাইন্সটো জানিব লগা, এজন মানুহে যেতিয়া খঙৰ সময়ত মোক কিবা এটা কথা কৈছে, আপুনি ধৰি ল'ব সেইটো তেওঁৰ বক্তব্য নহয়, তেওঁ এডভাৰ্স ফ'ৰ্চে আধাৰ হিচাপে লৈছে, এটা বেজ হিচাপে লৈ সেই এডভাৰ্স ফ'ৰ্চটোৰহে সেইটো বক্তব্য, তেওঁৰ আচল মানুহজনৰ সুচিন্তিত বক্তব্য নহয়। কিন্তু আমি আমাৰ প্ৰেক্টিকেল লাইফত কি কৰোঁ কওকচোন? একজেক্টলি উল্টা কৰোঁ। এজন বন্ধুৱে যদি মোক খঙত এদিন একাষাৰ বেয়াকে কৈছিল, তাৰ কাৰণে মই লাইফ লং ডিচিশ্যন লওঁ মই, হয়নে? কোনোবা গিৰিয়েক ঘৈণীয়েকৰ মাজত, পতি পত্নীৰ মাজত কোনোবা এজনে খঙত একাষাৰ কথা ক'লে, আৰু এই খঙত কোৱা কথাষাৰক লৈয়েই ইভিন ডাইভোৰ্চ পৰ্যন্ত লৈ যাব পাৰে। কিন্তু অথচ যেতিয়া সেই পতি বা পত্নীগৰাকীয়ে খঙত কৈ থকাৰ সময়ত সেইটো তেওঁৰ নিজস্ব বক্তব্যই নহয়, সেইটো এডভাৰ্স ফ'ৰ্চে ইউজ কৰি এডভাৰ্স ফ'ৰ্চৰ বক্তব্য। এই বিজ্ঞানখিনি যেতিয়া আপুনি জানিলে, সেইবাবে জ্ঞান যোগো লাগিব, কৰ্ম যোগো লাগিব, ভক্তি যোগো লাগিব, মেকানিকেল কনচেনট্ৰেশ্যন মেডিটেশ্যনো লাগিব, নলেজটো সেইবাবে প্ৰয়োজনীয়। এতিয়া আজি আপুনি এইখিনি কথা জনাৰ পিছত মই কৈছোঁ আপোনালোকে জীৱনত ইয়াৰ যদি আপোনালোকে অকৃত্ৰিমভাৱে কথাটো উচিত বুলি ভাবিছে, হয়তো আপোনালোকে কালিয়েই এইটো যদি এপ্লাই কৰি চাই দেখিবচোন, তাৰ ট্ৰিমেণ্ডাছ ৰিজাল্ট পাব। থেংক ইউ।
আমি আমাৰ সমব্যক্তি শ্ৰী দিগন্ত বিশ্ব শৰ্মা